একদম এনেকুৱা এটা কুৱেশ্যন সুধি দিলে যিটো মানে মই ক'বলৈ গৈও কেতিয়াবা মানে মোৰ চকু পানী ওলাই যাবলগীয়া নিচিনা। মই ট্ৰি হাউচৰ ওপৰত নিজে টেণ্ট লগাই পেলাই থাকিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। 3 মাহ দিন মই সদায় ৰাতি তাত থাকোঁ। ঔটেঙা গছৰ ওপৰত ভূত ওলাই বুলি কয়, মই সেই ভূতৰ লগতে সহবাস। মোক উদ্দেশ্য কৰি ঘৰটো চাই পেলাই কৈছে যে ই কেইদিনমানৰ পিছত পাগল হ'ব। ক'ত মানুহ আহিব গাঁৱৰ ভিতৰলৈ মানুহ আহিব নেকি? টেণ্টৰ ভিতৰত মোৰ যিটো গাঁও আছে, গাঁৱত মোৰতো এনেকৈ গাঁৱৰ ভিতৰত ভৰাই মই কান্দিছোঁ। মই এটা সময়ৰ কাৰণে মই ভাবিছোঁ যে মই সঁচাকৈয়ে পাগল হৈ যাম নেকি, মই সঁচাকৈয়ে ৰাস্তাই ঘূৰি ফুৰা নিচিনা পাগল হৈ যাম নেকি। ইয়াত একো নাছিলে প্ৰথমতে, এখন সাধাৰণ গাঁও। আমাৰ যাত্ৰাটো আৰম্ভ হৈছিলে মানে এখন বাসগৃহৰ পৰা, অতিথি কক্ষৰ পৰা, য'ত আমি কিন্তু ভবা নাছিলোঁ যে আমি এই পৰ্যায়ত আহি মানে এটা ডাঙৰ টুৰিজিম কৰিম। এনেকুৱা ধৰণৰ কোনো ধৰণৰ প্লানিঙে নহয়। দগাপালা নিচিনা দুটা দেখিছিলোঁ, এটা দেখা নাই একজেক্টলি। ইয়াত আপোনাৰ ঘাটটো দেখিছে যে এইটো এপোৱা, এইটো আধা কেজি আৰু এইটো 1 কেজি। ছাপ'জ এপোৱা জুখিব লাগে নহয়, এই ঘাটটোলৈ আনিব লাগিব। এই তললৈ আছে নহয়, ইয়াত ৱেইট দি দিয়া লগে লগে ইয়াত সমান হৈ গ'লে মানে এইটো এপোৱা। একবাৰ ট্ৰাই কৰি চাওক। বাঘক খেদিবৰ কাৰণে নাই একো নাই ইমান ভাল বস্তু মই বাঘধেনু বুলি কয়। একচুৱেলি কি হৈছে, আমাৰ অসমীয়া সমাজত এইটো কেলৈ ব্যৱহাৰ কৰিছিলে, লোকবিশ্বাস আৰু যেতিয়া বৰষুণ নাহে, খৰাং হয়, তেতিয়া মানে এইটো বজায়। আমাৰ ইয়াত যদি ডাঙৰ ডাঙৰ কল কাৰখানা হয় নহয়, তেতিয়া পলিউশ্যন বেছি হ'ব, আমাৰ সংস্থাপন হ'ব, কিন্তু আমাৰ অসমখনৰ পৰিৱেশ বিনষ্ট হৈ যাব। আমাৰ অসমীয়া ল'ৰা আছে, সেইখিনি বহুত আগুৱাই যাব। আৰু বিশেষকৈ টুৰিজিমটো এনেকুৱা ঘৰতে বহি কৈছে। মই একচুৱেলি চেলছৰ মানুহ, মই এজন বেপাৰী। সঁচাই চেল কৰি আছে এতিয়া। আচলতে আমি প্ৰত্যেকজনে এজন বেপাৰী। আমাৰ সঁচা সকলো মানুহে এটা সংঘৰ্ষ থাকে, জীৱনৰ সকলোৰে কাহিনী থাকে। মোৰ লগতো তেনেকুৱা কিছুমান কাহিনী আছিলে। আপোনাৰ সেই গ্ৰাম্যানুভূতিখনৰ উন্নয়ন কৰা নাই, আপুনি সমগ্ৰ গাঁওখনক লগত লৈছে। আৰু মই বিশেষকৈ দেখিছিলোঁ আপোনাৰ গাঁৱৰে কেইগৰাকী মহিলা আহি তাতে নিজে তেওঁলোকে দোকান দিয়ে, তেওঁলোক নিজে জড়িত হৈ পৰে। শেষত গৈ মানে আপোনাৰ প্ৰজেক্ট বা প্ৰকল্প নহয়, সমগ্ৰ গাঁওখনৰ বাবে এটা প্ৰকল্প। আৰু ডাঙৰ এখন দেখিম। পৰ্যটনে মানে অকল এজন মানুহক উন্নতি নকৰে, মানে গোটেই অঞ্চল, গোটেই জিলা। নমস্কাৰ, আনটোল্ড পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক অসমৰ এটা বিৰাট আৱেগিক, এটা বিৰাট এনেকুৱা কাহিনী শুনাব গৈ আছোঁ বা কথা পাতিব গৈ আছোঁ, যি কাহিনীৰ পৰা আচলতে আপোনালোক সকলো অনুপ্ৰাণিত হ'ব। সাধাৰণতে আমি দেখা পাওঁ, ব্যৱসায়ৰ ৰূপত যদি আমি চাবলৈ যাওঁ, সফলতা বিচাৰি অসম ত্যাগ কৰি অসমৰ বাহিৰত বহুত যায়। বহুতে নিজৰ গাঁৱৰ ঘৰ ত্যাগ কৰি চহৰলৈ আহে, আৰু এনেকুৱা ধৰণৰ আচলতে মাইগ্ৰেশ্যন আমি সাধাৰণতে দেখা পাওঁ। কিন্তু অসমৰ এই বিশেষ যুৱকজনৰ বা ব্যক্তিজনৰ কাহিনী আকৌ উল্টা। ইয়াতে আমি ৰিভাৰ্ছ মাইগ্ৰেশ্যন দেখা পাওঁ। এজন এনেকুৱা ব্যক্তি যোনে নিজৰ জীৱনৰ 18 বছৰ মেডিকেল ছেলছৰ লগত জড়িত আছিল, আৰু তাৰপিছত সেই কৰ্পৰেট জীৱন ত্যাগ কৰি অসমলৈ ঘূৰি আহি নিজৰ গাঁৱত গৈ পেলাই এটা এনেকুৱা টুৰিজিম ছেক্টৰত ব্যৱসায় আৰম্ভ কৰিলে, যি আজিৰ তাৰিখত প্ৰত্যেক দিনাই শ মানুহৰ ফুটফল কৰে, আৰু বিশেষ কিছুমান অনুষ্ঠানৰ সময়ত 6,000-7,000 পৰ্যন্ত তেওঁলোকে ফুটফল আঁকোৱালি ল'বলৈ সক্ষম হৈছে। আজি আমি কথা পাতিম দিকপল লাহন নামৰ এজন বিশেষ ব্যৱসায়ীৰ লগত, যি আচলতে লখিমপুৰত এটা নিজৰ বিশেষ চিন্তা, যাৰ নাম গ্ৰাম্যানুভূতি নামৰ, তেওঁ স্থাপন কৰিছে। এই টুৰিজিম ছেক্টৰটোৱে আজিৰ তাৰিখত অসমত এটা খুব ডাঙৰ ইনস্পিৰেশ্যন হিচাপে আপোনালোক সকলোকে সহায় কৰিব, কিয়নো গাঁৱৰ মাজত এনেকুৱা ধৰণৰ এটা যে কনচেপ্ট চলিব পাৰে, ইয়াক লৈ ব্যৱসায় কৰি যে নিজে আচলতে সংস্থাপন বিচাৰি চাকৰিৰ দূৰত যাব নালাগে, তাৰে এটা ডাঙৰ উদাহৰণ তেওঁ দিব। এই গোটেই খণ্ডটো আপোনালোকে ক'ৰ পৰা চাই আছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। অসম বা অসমৰ বাহিৰৰ পৰা যদি চাই আছে আমাক জনাব, আমি গম পাই বিৰাট ভাল পাওঁ। আশা কৰোঁ এই খণ্ডটো আপোনালোকে চাই ভাল পাব। এই খণ্ডটো শেষলৈকে চাব। দাদা এতিয়া তাতে আপোনাৰ ৱাইফে চাই আছে? তাতে চাই আছে। মানে এনেকেই ষ্টাৰ্ট কৰি দিম আৰু কথা। চিয়'ৰ
ইয়াতে আপোনাৰ এডভান্টেজ আছামত মাতিলে নে কেনেকুৱা হ'ল এইটো বস্তুটো? আচলতে আমাৰ এডভান্টেজ আছামটো ডিষ্ট্ৰিক্ট লেভেলটো হৈ আছিলে, তাতে আমাক MOA এখন চাইন কৰালে সেইটো ডিষ্ট্ৰিক্ট লেভেলত? ডিষ্ট্ৰিক্ট লেভেলত। একচুৱেলি কি হৈছে, ডিষ্ট্ৰিক্ট লেভেলটো অলপমান ইনভেষ্টৰ পাইছে। আচ্ছা, আমাৰ সৌভাগ্যক্ৰমে 92 crores বঢ়িয়া। আমাৰ লখিমপুৰত মানে ইনভেষ্টৰ ওলাইছে এজ এ হ'ল লখিমপুৰ এজ এ হ'ল লখিমপুৰ, অকল লখিমপুৰ ডিষ্ট্ৰিক্ট, মানে এইবিলাক বাহিৰৰ নে ইয়াৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ লোকেল মানুহ? নিজৰ ডিষ্ট্ৰিক্টৰ, হয়। ভাল বস্তু এইটো। মানে মই নাও শুনি আছিলোঁ ডিষ্ট্ৰিক্ট লেভেলত হোৱাৰ পিছত জ'নেল লেভেলত যায়, তাৰপিছত মেইন এনেকুৱা হয়। মানে আমিতো আলোচনা এতিয়া ডাঙৰখিনিৰ কৰি আছোঁ, বাট ডিষ্ট্ৰিক্ট লেভেলত কেনেকুৱা ধৰণৰ ইনভেষ্টমেণ্ট আহি আছে, কেনেকৈ কোনে কৰিছে অলপ বুজাই দিয়ে যদি। হয় হয়, মই যিখিনি এজন সাধাৰণ নাগৰিক হিচাপে মই জানো আৰু সেইখিনি মই ক'ম। আৰু আমাৰ একচুৱেলি আমাৰ প্ৰজেক্টত ইনভেষ্টমেণ্ট বুলিবলৈ এনেকুৱা নহয়, আমাৰ এটা স্কিমৰ আণ্ডাৰত দিয়া হৈছে এডভান্টেজ আছামৰ, তাৰ লগতে সাঙুৰি দিছে। তাতে মানে একচুৱেলি কি হয়, এজন ইনভেষ্টৰে যেতিয়া আহে তেতিয়া তেওঁ গোটেই প্ৰজেক্টটো চাব, তাৰপিছত তেওঁ নিজৰ সেইখিনি চাব, তেওঁ কিবা লাভালাভ কিমান। এতিয়া টুৰিজিম ছেক্টৰটো মানে এটা ইণ্ডাষ্ট্ৰি যিহেতু ঘোষণা কৰিলে চৰকাৰে, এতিয়া মানে আমাৰ কিছুমান স্কিম আছে, মানে যে আমাৰ মোক যিটো স্কিম দিছে সেইটো উন্নতি স্কিম বুলি কয়। উন্নতি স্কিম নতুন স্কিম, মই জনাত 2024 চনৰ শেষৰ ফালে এইটো লঞ্চ হৈছিলে। তাতে কি হয়, 50% ছাবচিডি আছে, আৰু লগতে মানে এটা সুবিধা 4 বছৰৰ পিছত EMI ষ্টাৰ্ট হয়। 4 বছৰ পিছত পিছত EMI ষ্টাৰ্ট হয়। মানে কি বুজি নাপালোঁ, আপুনি লোন টাইপ? লোন টাইপ, অ'কে, লোন আপুনি লোৱা লোন এটা দেখায়। যিকোনো এটা এমাউণ্ট লোন ল'লে, লোনটো হেভি এমাউণ্টৰ লোনেই হয়, চবৰে ছেগমেণ্ট বেলেগ বেলেগ। আমি টুৰিজিম ছেগমেণ্টত হেৰি কৰিলে এপ্লাই কৰিলোঁ, আৰু তাত মানে কি যে আপুনি লোনটো লোৱাৰ পিছত 4 বছৰৰ পিছতহে EMI ষ্টাৰ্ট হয়। 4 বছৰলৈকে আপুনি একো পইচা দিব নালাগে? 4 বছৰলৈকে মানে কৈছে মানে আন্তঃগাঁথনিখিনি কৰি থাকিবলৈ দিয়ে, আৰু এইটো খুব ভাল বুলি ভাবোঁ মই, এনেকুৱা ধৰণৰ স্কিম। বঢ়িয়া, এইটো গম পোৱা নাছিলোঁ। আপুনি এই ছেক্টৰটোৰ লগততো লিংক নাছিল? আপুনি একেবাৰে নাছিল। মেডিকেল ৰিপ্ৰেজেণ্টেটিভ? মই একচুৱেলি চেলছৰ মানুহ, মই এজন বেপাৰী। সঁচাই চেল কৰি আছে এতিয়া? আচলতে আমি প্ৰত্যেকজনে এজন বেপাৰী। আমাৰ সঁচা শুনিবলৈ বেয়া লাগে, আমাৰ প্ৰত্যেকজন শিক্ষকে নিজৰ শিক্ষকতা, নিজৰ যিখিনি জ্ঞান, সেই জ্ঞানখিনি চেল কৰে, এজনে ছাৰ্ভিচ চেল কৰে, মানে ধৰি লওক। আৰু চেল নহ'লে কিন্তু একো লাভ নাই। আপুনি এই বস্তুটোক যেতিয়া বেপাৰী বুলি আমি শব্দটো ইউজ কৰোঁ, আজিৰ তাৰিখত বহুতে সেইটোক এটা কঠোৰ প্ৰেক্টিকেলিটি বুলি কয়, যে ইমান বেছি প্ৰেক্টিকেল হোৱাটো অস্বাভাৱিক বুলি কয়। আপুনি বেপাৰী কৈ দিয়াৰ লগে লগে বহু সময়ত আমাৰ যেতিয়া ওচৰে পাজৰে থকা মানুহখিনিৰ পৰা শুনো, বিশেষকৈ নিউজৰ মানুহখিনিয়ে কয় যে আমি নিউজ বেচোঁ, নিউজ চেলাৰ হয়। তেনেকুৱা এটা সময়ত যেতিয়া টুৰিজিমৰ কথা আহি যায়, আজিৰ তাৰিখত স্পিৰিচুৱেল টুৰিজিম খুব পপুলাৰ হৈ আছে, দেখা গৈছে ভিলেজ টুৰিজিম লাহেকৈ পপুলাৰ হৈ আছে। আপুনি ইয়াতে বেপাৰী টেগটো লগাই দিলে, এই বিকৃত বেপাৰীক আৰু মানে এটা সততা মেইনটেইন কৰি নিজকে বেপাৰ কৰাটোক, এই দুটা বস্তুক আপুনি কেনেকৈ ব্যাখ্যা কৰিব? মই ভাবোঁ অসমীয়া জাতিটো সময় আহি পৰিলে যে নিজকে বেপাৰী বুলি পৰিচয় দিবলৈ। কাৰণ আমি এটা সময়ত আমি চাকৰিজীৱী হৈ ভাল পাইছিলোঁ, একদম সঁচা কথা কওঁ আপোনাক। মই যদি অবিবাহিত এতিয়া বৰ্তমান হৈ থাকিলোহেঁতেনে, মই যদি এগৰাকী বিয়া কৰিবলৈ মানে এগৰাকী ছোৱালী বিচাৰিলোহেঁতেনে, মোক সেই মানুহ ঘৰে চৰকাৰী চাকৰি থাকিলেহে মোলৈ ছোৱালীগৰাকী বিয়া দিলেহেঁতেন আজিও। কিন্তু সেইটো এটা দুৰ্ভাগ্য। আজি প্ৰত্যেক বছৰে 3 লাখৰ পৰা 4 লাখ শিক্ষাৰ্থী পাছ আউট হয়, আৰু চৰকাৰী চাকৰি আছে মাত্ৰ 1 লাখ। প্ৰত্যেক বছৰে সেইসকল ক'ত যাব? দিশহাৰা। আৰু সেইসকলক যদি ষ্টাৰ্টআপ হিচাপে এণ্টাৰপ্ৰেনিয়ৰশ্বিপত যদি তেওঁলোকে নাযায়, তেওঁলোকে যদি নিজাববীয়াকৈ ব্যৱসায় নকৰে, তেওঁলোকে বিদ্ৰোহী হ'ব লাগিব, নাইবা কেৰেলা বেঙেনা। মই এইটো কাৰণে মানে হেৰিকৈ ক'লোঁ, কাৰণ কেলৈ প্ৰত্যেকজন ল'ৰা ছোৱালী কি হৈছে, দিশহাৰা হৈ আছে। তেওঁলোকে কেৰেলাত গৈছে, তেওঁলোকে বেংগলোৰত গৈ চাকৰি কৰিছে। ভাল চাকৰি কৰিলে, ভাল কাম কৰিলে বেলেগ কথা, কিন্তু কিছুমান সৰু সুৰা কামৰ কাৰণেও তেওঁলোকে ওলাই গৈছে, যিখিনি আমাৰ অসমতে মানে তেওঁলোকে সংস্থাপন হ'ব পাৰে। মানে সেইটো এটা খুব দুখজনক কথা। আৰু একচুৱেলি কি হয়, আমাৰ যাত্ৰাটো আৰম্ভ হৈছিলে মানে এখন বাসগৃহৰ পৰা, অতিথি কক্ষৰ পৰা, য'ত আমি কিন্তু ভবা নাছিলোঁ যে আমি এই পৰ্যায়ত আহি মানে এটা ডাঙৰ টুৰিজিম কৰিম। এনেকুৱা ধৰণৰ কোনো ধৰণৰ প্লানিঙে নাছিলে। একচুৱেলি আমাৰ আজু ককা আজু আইতাৰ এখন দোলা আছিলে,
সেই দোলাখন আমি সৰুৰ পৰা দেখি আহিছিলোঁ। ভঁৰালৰ ওপৰত নিগনিয়ে কুটি একেবাৰে ফুটা কৰি দিছিলে। অৱস্থা মানে এনেই অনাদৰ হৈ পৰি আছিলে। মোৰ কিন্তু সৰুৰ পৰা মোৰ চকু আছিলে সেই দোলাখনত। মোৰ মনত কিবা এটা মানে জাগিছিলে যে এখন ঐতিহাসিক কিবা এটা হয়, ভাল বস্তু। ঠিক তেনেধৰণে মই যেতিয়া মোৰ মনত পৰিছে এটা প্ৰচেছন হৈছিলে। সেই প্ৰচেছনখনত দোলাখন এনেকৈ প্ৰচেছন কৰি লৈ গৈছে, কইনা এগৰাকী বহুৱাই লৈ গৈছে। তেতিয়া মানে মই দেখিলোঁ যে এইখনতো আমাৰ ঘৰতো আছে। তেতিয়া মই ঘৰত গৈ পেলাই সেই ভঁৰালৰ ওপৰৰ পৰা দোলাখন নমাই ভঁৰালৰ পৰা অলপ খেৰ লৈ পানীয়ে মুচি সেই দোলাখন মানে চফা কৰিলোঁ। তেতিয়া নহ'লে ভঁৰালতে সোমাই আছিল। ভঁৰালতে সোমাই দেখিলোঁ যে অলপ নিগনিয়ে কুটি তাত হেৰি কৰিলে। মোৰ যাত্ৰাটো আৰম্ভণি তেনেধৰণে আৰু। তাৰপিছত সেইখন মই সামৰি সুতৰি ল'লোঁ। মোৰ ঘৰৰ মানুহে কৈছে যে এইখন তই কি কৰিবি? মোক কৈছে হ'ব এদিন কিবা এটা কৰিম আৰু। ঠিক তেনেধৰণে মই নতুন ঘৰ বনালোঁ। নতুন ঘৰটো বনাওঁতেই মই যিটো অতিথি কক্ষ ড্ৰয়িং ৰুম বুলি কয়, সেই ড্ৰয়িং ৰুমটোত মানে মই এটা প্লানিং কৰিছোঁ যে মই এইখিনি বস্তু ইয়াত ৰাখিম। মানে যিহেতু আমি কম খৰচতে এটা ভাল ছেটআপ দিব ইচ্ছা কৰিছিলোঁ, এইটো বস্তু ইয়াত ৰাখিম, এইটো বস্তু ইয়াত ৰাখিম। তেনেধৰণে আমাৰ ঘৰৰ মানুহক সুধিলোঁ যে আৰু কিবা কিবি ওলাব নেকি? তেনেধৰণে বহুতখিনি বস্তু ওলাই গ'ল ঘৰৰ ভিতৰত, ঘৰতে আমাৰ পৰিয়ালতে। হাতীখুজীয়া বাতি ওলালে। আপুনি জানি আচৰিত হ'ব, এখন 150 বছৰ পুৰণা হাতীখুজীয়া বাতি, 150 বছৰ পুৰণা কাঁহী, বানকাঁহী এইখিনি ওলাই গ'ল। ঠিক তেনেধৰণে আমি এইখিনি উপস্থাপন কৰিব ধৰিলোঁ। আৰু তাৰ লগত জড়িত যিখিনি কাহিনী আছিলে সেই কাহিনীখিনি শুনিবলৈ ইচ্ছা কৰিলোঁ। তেতিয়া আমাৰ জ্যেষ্ঠসকলে ক'লে যে সেই ডাঙৰ হাতীখুজীয়া বাতিটোত এটা সময়ত আমাৰ ককাহঁতে তাত সুৰুং জলপান খাইছিলে। সুৰুং জলপানটো আমাৰ আহোমসকলৰ এক্সক্লুচিভ জলপান হয়। তাতে গাখীৰ দি খায়, ৰাতিপুৱা জলপান খায়। আৰু তেতিয়া দিনত কি হয়, সকলোৱে খেতিয়ক আছিলে, চাকৰি কৰিলেও খেতিৰ লগত জড়িত আছিলে। তেওঁলোকে ৰাতিপুৱা সেই সুৰুং জলপান নাইবা পঁইতা ভাত খাই সেই হাতীখুজীয়া বাতিটোত খাই দিনটোৰ কাৰণে কামত ওলাই যায়। যথেষ্ট ডাঙৰ আৰু গধুৰ। মই যোগ কৰিছিলোঁ 3.8 কেজি আছে। বাপৰে, এটা বাতিৰ ওজন। আৰু আজিৰ তাৰিখত আমি যেতিয়া আমাৰ সংগ্ৰহালয়ত আমি মানুহক যেতিয়া দেখাওঁ, তেতিয়া সেই কাহিনীবোৰ কওঁ যে ইয়াত সুৰুং জলপান খাইছিলে এক বাতি, ৰাতিপুৱা জলপান খাই পঁইতা ভাত খায়। তেওঁলোকে ইমাজিনেশ্যন কৰে যে ইমানখিনি কেনেকৈ খাব পাৰে। আজিৰ তাৰিখততো বাতি এটাত ভাত আহি যায়, মানে ডাইটিচিয়ানৰ যদি ফ'ল' কৰি। কিন্তু এইটো সম্ভৱ, এইটো হাতীখুজীয়া বাতিয়ে মানুহে তেতিয়া দিনত জলপান ভাত পঁইতা ভাত খাইছিলে। এইখিনি আমাৰ যিখিনি ঐতিহাসিক সমল আছে, প্ৰত্যেকটো সমলতে এটা এটা কাহিনী জড়িত হৈ আছে। ধৰি লওক এই দোলাখন তাত এটাও গজাল ব্যৱহাৰ হোৱা নাছিলে। কেনেকৈ বনাইছিল? ইণ্টাৰলকিং ছিষ্টেম, সংলগ্ন কৰি ইটোৰ লগত ইটো সংলগ্ন কৰি। তেতিয়া দিনৰ ধৰি লওক কোনো ধৰণৰ হাৰ্ডৱেৰ দোকান নাছিলে। হাৰ্ডৱেৰ দোকান নাথাকাকৈ এটা গজাল ব্যৱহাৰ নোহোৱাকৈ কেনেধৰণে সেই এগৰাকী কইনা, মিনিমাম ৱেইটটো চাগে 50 কেজি হ'ব। সেই 50 কেজিৰ তলতো হ'লেও এগৰাকী কইনা অনায়াসে কঢ়িয়াই লৈ যাব পাৰিব লাগিব। কেনেধৰণে বেলেঞ্চিং কৰে, কি ধৰণৰ টেকন'লজি লগাইছিলে, কি ৰং ব্যৱহাৰ কৰিছিলে, হেঙুল হাইতল ব্যৱহাৰ কৰিছিলে, সেইখিনি যিখিনি আমি মানে এইবোৰ অধ্যয়নৰ যোগেদি বিভিন্ন জ্যেষ্ঠসকলৰ পৰা আমি শিকিছোঁ, জানিছোঁ, সেইখিনি আমি কাহিনী আকাৰত উপস্থাপন কৰোঁ। আমি মনোগ্ৰাহী হোৱাকৈ মানুহক, ছাত্ৰ ছাত্ৰীসকলক নাইবা মানুহক এনেকৈ আমি মনোগ্ৰাহী হোৱাকৈ কাহিনী আকাৰত কওঁ, মানুহে একদম মৰম লাগি শুনি থাকে। আপুনি মেডিকেল ছেলছ পাৰ্চন হিচাপে কেনেকুৱা আছিল? মই অলপ সেইখিনি কথা পাতিব মোৰ মন। একজেক্টলি, কাৰণ নতুনখিনি মই শুনিছোঁ আৰু দেখিছোঁ, অলপ পুৰণাখিনি জানিব মন, কাৰণ তেতিয়া মই কানেক্ট কৰিব পাৰিম যে ক'ৰ পৰা কোনটো কথা আহিছে। তাৰ আগতে মোৰ যিটো জাৰ্ণি, জীৱনৰ যাত্ৰা বুলি কওঁ, সকলো মানুহে এটা সংঘৰ্ষ থাকে, জীৱনৰ সকলোৰে কাহিনী থাকে। মোৰ লগতো তেনেকুৱা কিছুমান কাহিনী আছিলে। মোৰ দেউতাৰ কাহিনী ক'ব বিচাৰিম। মোৰ দেউতাৰ চৰকাৰী চাকৰি আছিলে, গড়কাপ্তানি বিভাগত তেখেতৰ চাকৰি আছিলে। আমি শুনিবলৈ পাইছিলোঁ তেখেতে অসম আন্দোলনৰ সময়ত নিজৰ চৰকাৰী চাকৰি হেৰুৱাইছিলে। তেতিয়া আমাৰ অৱস্থা একেবাৰে মানে যথেষ্ট কষ্টৰ মাজেৰে আমি ডাঙৰ হোৱা। আমাৰ যিহেতু খেতি বাতি আছিলে, আমি ধান বিক্ৰী কৰিছিলোঁ। মাৰ ভেঞ্চাৰ স্কুলৰ চাকৰি, আমাৰ ইনকম বুলিবলৈ একো নাই। তেতিয়া আমি খুব মানে বেলেগৰ মুখলৈ চাই থাকিব লাগে, মানে এডমিশ্যনৰ কাৰণেও আমি আমাৰ পৰিয়ালৰ মানুহক মুখলৈ চাই থাকিব লাগে, বিভিন্নজন চাব লাগে। উচ্চ শিক্ষাৰ কাৰণেও মানে সাহস কৰিব নোৱাৰিলোঁ। তেনেধৰণে 2007 চনত মই গ্ৰেজুৱেশ্যন কৰিলোঁ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা। তাৰপিছতে মোৰ যিদিনাখন ৰিজাল্ট দিব সেইদিনাখনে মোৰ মূৰত এটাই চিন্তা হ'ল যে আজিৰ পৰা নিবনুৱা হ'লোঁ আৰু। ৰিজাল্ট দিলে যেতিয়া নিবনুৱা হ'লোঁ আৰু আজি উপায় নাই আৰু কি কৰিম এতিয়া। তেতিয়া লাইব্ৰেৰীলৈ গ'লোঁ। লাইব্ৰেৰীত মানে মই আছাম ট্ৰিবিউনখন চাই আছিলোঁ। আছাম ট্ৰিবিউনখনৰ ছেকেণ্ড পেজত ছিটুৱেশ্যন ভেকেণ্ট এনেকৈ থাকে। তাতে মানে লিখিছিলে যে মেডিকেল ৰিলেটিভ জব ভেকেঞ্চি আছে মানে লখিমপুৰ হেডকোৱাৰ্টাৰটো।
মই ওলাই গৈ তাত ট্ৰেইনিং ল'লোঁ। ট্ৰেইনিং লৈ 7টামান ইণ্টাৰভিউ মৰাৰ পিছত মই চিলেক্ট হ'লোঁ। এটা লঞ্চিং কোম্পানীত চিলেক্ট হ'লোঁ। চিলেক্ট হোৱাৰ লগে লগে কলিকতা পঠাই দিলে। এটা গাঁৱলীয়া ল'ৰা কলিকতা যাবলগীয়া হ'ল। আৰু তেতিয়া মানে ধৰি লওক সেই আৰু গোটেই মেডিচিনৰ গোটেই মেডিকেল টাৰ্মলজি শিকিবলগীয়া হ'ল, যিটোৰ লগত মোৰ কোনো সংলগ্নই নাই। তেতিয়া বেংগলী ভাষাতে তেওঁলোকে কৈছে এই ৰকম হবে না। কিন্তু মই 18 বছৰ চাকৰি কৰিলোঁ। হিমালয়া ড্ৰাগ কোম্পানী, ইফকা নিচিনা কোম্পানী, মাল্টিনেশ্যনেল কোম্পানীত চাকৰি কৰিলোঁ। বহুত কথা শিকিবলৈ পালোঁ। মই ভাবোঁ এই চেগতে আপোনাৰ চেনেলটোৰ যোগেদি মই ক'ব বিচাৰোঁ যে চৰকাৰী চাকৰি কৰক, কিন্তু তাৰ আগতে যদি পাৰে কোম্পানী ছেক্টৰত 1 বছৰ নহ'লে 3 বছৰ হ'লেও এটা এক্সপিৰিয়েঞ্চ আয়ত্ব কৰি লওক কৰ্পৰেটত। কিয়নো কৰ্পৰেট ছেগমেণ্টত কি হয়, এটা ল'ৰাক মানে প্ৰথমতে ট্ৰেইনিঙৰ যোগেদি একদম ধুনীয়াকৈ তেওঁ শিকাই বুজাই লোৱা হয়। তেখেতে ফাইনেন্স শিকে, তেখেতে বিহেভিয়াৰ শিকে, তেখেতৰ কনফিডেন্স লেভেলটো উন্নত হয়, আৰু মানুহৰ লগত মানে কি যে বহুতখিনি মানে হেৰি হৈ যায়, এডভান্স হৈ যায়। আৰু যিখিনি মই ভাবোঁ আমাৰ মই নিজৰ কথা ক'ম, মই অসমীয়া ল'ৰা হিচাপে গাঁৱৰ পৰা ওলাই আহিছিলোঁ, লাহন গাঁৱৰ পৰা ওলাই আহিছিলোঁ। মোৰ বহুত গাঁঠি আছিলে, মই কথা ক'বলৈ ভয় কৰোঁ, মানুহ দেখিলেই ভয় কৰোঁ। ঠিক তেনেধৰণে কেনেকৈনো 18 বছৰ পাৰ কৰিলোঁ। আৰু আমি স্মাৰ্ট ৱৰ্ক কৰিছিলোঁ। কোম্পানী চাকৰি কৰা হ'লে জানিব 1 বছৰ কেনেধৰণে কটাব পাৰি। মই 18 বছৰ পাৰ কৰিলোঁ, বহুতখিনি কথা শিকিলোঁ। বহুত ঘঁহাই ন? ভাল লাগিলে। কিন্তু একচুৱেলি কি হয়, যিমানখিনি শিকিলোঁ নহয়, মই সেই প্ৰফেশ্যনটোক মই কেতিয়াও বেয়া চকুৰে নাচাওঁ। অকল মেডিকেল জব বুলিয়ে নহয়, বেলেগ বেলেগ ছেগমেণ্টতো আছে। মই ভাবোঁ যে আমাৰ অসমীয়া সমাজক এইখিনি জ্ঞান লাগে। তেতিয়াহে কি হয়, আজি যে মই গ্ৰাম্যানুভূতি স্থাপিত কৰিছোঁ, যিটো অনুষ্ঠান আগুৱাই লৈ গৈছোঁ, ইয়াৰ আঁৰত কিন্তু মোৰ এই জবটোৱে বহুতখিনি কাম দিছে। মই বহুতখিনি কথা শিকিলোঁ, চেলছ শিকিলোঁ। মই সেইকাৰণে প্ৰথমতে আৰম্ভণিতে কৈছোঁ যে আমি অসমীয়া সমাজে কিন্তু বেপাৰী শব্দটো ভালকৈ উচ্চাৰণ কৰিব লাগিব, কাৰণ সময় আহি গৈছে। নহ'লে আমি যদি বেপাৰ কৰিব নিশিকোঁ নহয়, আমাক লৈ মানুহে বেপাৰ কৰি দিব। এইটো ভালদৰে লোৱাটো দৰকাৰ। আৰু এতিয়া আমাৰ কি হৈছে, যদিও আমি গ্ৰাম্যানুভূতি আমাৰ এটা বিত্তীয় অনুষ্ঠান, কিন্তু ইয়াত আৱেগ জড়িত হৈ আছে। মই আপোনাক কওঁ, এগৰাকী বৃদ্ধা বয়সস্থ মহিলা, তেখেতে আমাৰ সংগ্ৰহালয়লৈ আহি যিখিনি বস্তু আছে, তাতে মানে আমাৰ বিভিন্ন ছেগমেণ্ট আছে। মানে এইপিনে ধৰি লওক পুৰণা সামগ্ৰীখিনি আছে, আৰু এইপিনে আমাৰ ঐতিহাসিক এখন বিচনা আছে, 150 বছৰ পুৰণা বিচনা, তেতিয়া দিনৰে কাঠৰ। তেখেতে সেই বিচনাখনত মানে ওচৰতে ৰৈ মোক কৈছে, সেই শুনটো মই ইয়াত অকণমান বহি চাব পাৰিম নেকি? মানে মই ক'লোঁ, আইতা আপুনি বহা নহয়, আপুনি অকণমান কাটি হৈ শুই চাব পাৰে, আপুনি কোনো কথা নাই, আপুনি একদম আৰামত বহক। তেতিয়া তেখেতে সুৰ সুৰাই কান্দি দিলে। তেখেতে কৈছে যে এটা সময়ত আমাৰো এনেকুৱা এখন বিচনা আছিল, মোৰো ইয়াত বহুত সময় গৈছে, মোৰ একচুৱেলি নষ্টালজিয়া হৈ গৈছে। মই বিশ্বাস কৰক, গ্ৰাম্যানুভূতি, মই যে ক'লোঁ আপোনাক, গ্ৰাম্যানুভূতি আজি এই অনুষ্ঠানটো ৰাইজে যে আদৰি ল'লে, ইয়াৰ আঁৰত মানে ৰাইজৰ যথেষ্ট অৱদান আছে। ৰাইজে যথেষ্ট মৰম কৰিছে মোক, আৰু প্ৰেৰণা দিছে, উদগনি দিছে। ৰাইজৰ মৰম নোহোৱা হ'লে মই এইটো কাম কেতিয়াও কৰিব নোৱাৰোঁ। আৰু মই তেখেতক একদম অনায়াসে মানে খুব হেৰি কৰি পেলাই তেখেতক যিখিনি ইচ্ছা সেইখিনি তেওঁক কৰিব দিলোঁ। ইয়াৰ লগতে আমাৰ যাত্ৰাটো মই ক'লোৱেই যে এটা ড্ৰয়িং ৰুমৰ পৰা ষ্টাৰ্ট হৈছিলে। আজিৰ তাৰিখত কিন্তু এতিয়া বৰ্তমান যিটো অৱস্থাত আপুনি নিলে, মানুহ আচৰিত হৈ যাব ড্ৰয়িং ৰুমৰ পৰা আৰম্ভ কৰা বুলি ক'লে। কাৰণ মই ক'ব খুজিছোঁ এইকাৰণে, কাৰণ আজিৰ পৰা 1 মাহ 1.5 মাহ পূৰ্বে আমি গৈছিলোঁ আপোনাৰ তাতে। সোমাই আহিয়ে মই পৰিৱেশটো খুব বেলেগ দেখিলোঁ। প্ৰথম এইটো বেলেগ দেখিলোঁ যে খুব ছিষ্টেমেটিকলি আপুনি কামখিনি ভগাইছে। এতিয়া মই গম পাইছোঁ কৰ্পৰেট জগতখনৰ পৰা আপুনি কি বস্তুটো আয়ত্ব কৰিলে। তাতে যি কিছুমান সৰু সৰু আপোনালোকে নিয়ম কৰিছে, যেনেকৈ চাবলৈ যাব কিন্তু খাবলৈও আপুনি ব্যৱস্থা এটা কৰি দিছে, বহিবলৈও ব্যৱস্থা কৰি দিছে। এইখিনি কিন্তু শলাগ ল'বলগীয়া কথা, কিয়নো আপুনি কেৱল আপোনাৰ সেই অঞ্চলটোৰ, আপোনাৰ সেই গ্ৰাম্যানুভূতিখনৰ উন্নয়ন কৰা নাই, আপুনি সমগ্ৰ গাঁওখনক লগত লৈছে। আৰু মই বিশেষকৈ দেখিছিলোঁ আপোনাৰ গাঁৱৰে কেইগৰাকী মহিলা আহি তাতে নিজে তেওঁলোকে দোকান দিয়ে, তেওঁলোক নিজে জড়িত হৈ পৰে। শেষত গৈ মানে আপোনাৰ প্ৰজেক্ট বা প্ৰকল্প নহয়, সমগ্ৰ গাঁওখনৰ বাবে এটা প্ৰকল্প। মই যদি সেই কথাটোত আগধৰি সোধোঁ যে টুৰিজিম ছেক্টৰটো এনেকুৱা এটা পইণ্টত পৰি যায় যে আমি সদায় ভাবোঁ যে
কেৱল মাত্ৰ সেই লোকেশ্যনটো বা সেই পাৰ্টিকুলাৰ জেগাডোখৰৰহে উন্নয়ন হৈ আছে, কিন্তু টুৰিজিম বুলি কোৱাৰ লগে লগে চাৰিওফালে থকা হয়তো এখন সৰু হোটেল, এখন সৰু পাণ দোকান, হয়তো চাহৰ দোকান এখন বা পাৰ্কিং স্পেচ এটাও টুৰিজিমৰ কাৰণে বা আপোনাৰ সেই স্পেচিফিক জেগাডোখৰৰ কাৰণে উন্নয়নৰ পথত যাব পাৰে। এই যে আপোনাৰ জেগাডোখৰৰ উন্নয়ন হোৱাৰ লগে লগে গোটেই গাঁওখনৰ মানুহখিনিৰ মাজতো এটা সজাগতা জাগৰণ হৈছে বা আপোনাৰ গাঁওখনৰ কথা প্ৰচলিত হৈছে, এই কথাটোৰ ওপৰত আপুনি কি ক'ব? মই অসমত এটা ডাঙৰ উদ্যোগৰ সপোন দেখোঁ আৰু সম্ভাৱনা দেখোঁ, সেইটোৱে হ'ল টুৰিজিম। আমাৰ ইয়াত যদি ডাঙৰ ডাঙৰ কল কাৰখানা হয় নহয়, তেতিয়া পলিউশ্যন বেছি হ'ব, আমাৰ সংস্থাপন হ'ব, কিন্তু আমাৰ অসমখনৰ পৰিৱেশ বিনষ্ট হৈ যাব। কিন্তু আমাৰ যি আছে, আমাৰ যিবোৰ সমল, আমাৰ যিখিনি জনগোষ্ঠীয় গাঁথনি, আন্তঃগাঁথনি, গোটেই বায়'ডাইভাৰ্চিটি, গোটেই মানে কালচাৰেল ডাইভাৰ্চিটি, মই ভাবোঁ গোটেই ভাৰতবৰ্ষত নাই। অসমখনত যদি আপুনি ইমূৰৰ পৰা সিমূৰলৈ মানে গৈ থাকে, তেতিয়া আপুনি প্ৰতি 2 ঘণ্টাৰ মূৰে মূৰে আপুনি কালচাৰ বেলেগ পাব, ভাষা বেলেগ পাব, আকাৰ বেলেগ পাব, তেওঁলোকৰ পিন্ধন উৰণ বেলেগ পাব, মৰম চেনেহৰ কথা নকলোৱেই, পৰিৱেশটো বেলেগ পাব। এইখিনি ইমান ডাইভাৰ্চিটি মোৰ মতে ক'তো নাই। আজি আপুনি যদি এই দিল্লীৰ কিছুমান মানে এক্সিবিশ্যনত যদি যায়, তাত মানে আমাৰ যিখিনি সমল নৰ্থ ইষ্টৰ পৰা, নৰ্থ ইষ্ট ছেগমেণ্টটোৱে অলপ দেখিবলৈ বেলেগ হৈ যায়, বিনন্দীয়া, একদম ৰঙীন মানে। এতিয়া কি হৈছে, টুৰিষ্টসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুটো অলপ বেলেগ হৈছে। তেওঁলোকে কংক্ৰিট বিচাৰি কেতিয়াও নাই, তেতিয়া তেওঁলোকে সংস্কৃতি বিচাৰি আহে, এনেধৰণৰ পৰিৱেশ বিচাৰি আহে। আৰু ইতিমধ্যে উপস্থাপনৰ শৈলীটো অলপমান ক'ৰবাত নহয় ক'ৰবাত অলপ কমজোৰি হৈ আছিলে। আমি যিটো কাম কৰিলোঁ নিজৰ ঘৰখনতে, আচলতে কি হয়, আমাৰ কনচেপ্টটো এনেকুৱা, ছাপ'জ আপুনি গৈ যিটো দেখিলে যে পুখুৰীৰ ওপৰত এটা চাংঘৰ বনাই তাৰ ওপৰত এটা সংগ্ৰহালয় স্থাপন কৰিছে, তাতে পুৰণা 150 বছৰ 500 বছৰ পুৰণি সমলসমূহ তেওঁ ৰাখিছে, এখন পুৰণা বিচনা আছে, লগতে এটা ট্ৰি হাউচ, গছৰ ওপৰত ঘৰ বনাইছে, তাতে 3 মহলীয়া ঘৰ, ঔটেঙা গছৰ ওপৰত ঘৰ, গছৰ ওপৰত মানে ওলমা দলং বনাইছে। এইবোৰ মানে কি হৈছে, আপুনি যেতিয়া এজন ব্যক্তিক ক'ব, তেখেতে শুনি থকা ব্যক্তিজনে কিন্তু নিজৰ ব্ৰেইনত ইমাজিনেশ্যন কৰি থাকিব যে কেনেধৰণৰ নিজৰ ঘৰখনৰ চৌহদত কেনেধৰণে কৰিব পালে, তেওঁ এটা ইমাজিনেশ্যন কৰে। এটা আকৌ বহা এনেকুৱাও ধুনীয়া জেগা দিছে, আমি নেট পাৰি দিছে, পুখুৰীৰ ওপৰত বহি খানা খাব পাৰে। এইখিনি আচলতে কি হয়, আমি যিখিনি কাম ষ্টাৰ্ট কৰিলোঁ, সেই ষ্টাৰ্ট কৰাৰ আগত কিন্তু মই যথেষ্ট গৱেষণা বুলি ক'ব লাগিব, গৱেষণা কৰিলোঁ। মই বিভিন্ন ঠাই গৈছোঁ, ভ্ৰমণ কৰিলোঁ, আৰু মেডিকেল ৰিপ্ৰেজেণ্টেটিভ জবতটো মোক যথেষ্ট ঠাই মই ফুৰিবলৈ সুবিধা পালোঁ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত। কিন্তু তাৰ আগতে মই যদি স্বচ্ছতাৰ কথা কওঁ, তেতিয়াহ'লে মই অসমৰ ৰাংচাপাৰা গৈছোঁ, গোৱালপাৰাত দেখি আহিছোঁ, শিকি আহিছোঁ তেওঁলোকে কি পৰ্যায়ত স্বচ্ছতাটো গুৰুত্ব দিছে, প্ৰত্যেকজন পৰিয়ালৰ সদস্যই স্বচ্ছতা গুৰুত্ব, তাৰ পৰা মই সেইখিনি কথা শিকিছোঁ। মই গৈছোঁ আপোনাৰ বিভিন্ন প্ৰান্তত, ডিব্ৰুগড়ৰ ফালে গৈছোঁ, চাহ বাগিচাৰ ওপৰত যিখিনি কাম কৰিছে আপোনাৰ সেইখিনি দেখিছোঁ। বিভিন্ন প্ৰান্তত বিভিন্নজনে যেতিয়া কাম কৰিছে, মেলুহাট গৈছোঁ, মেলুহাট 1.5 কঠা মাটিত গোলাঘাটত যিটো কাম কৰিছে আমাৰ মৃণাল শইকীয়া ডাঙৰীয়াৰ, তেখেতৰ ভায়েক নেকি, তেখেত ককাকিনে ভায়েক, তেখেতে এটা মেলুহা বুলি এটা কনচেপ্ট কৰিছে। তাৰ পৰা শিকিলোঁ যে কম ঠাইতে কেনেধৰণে এটা কনচেপ্ট কৰিব পাৰি, দেখিলোঁ, শিকিলোঁ। আৰু অৰুণাচলত গৈছোঁ, জিৰ' আমাৰ একেবাৰে ওচৰত, জিৰ'খনত গৈ মই কিছুমান দেখিলোঁ যে খৰিখিনিও ধুনীয়া ধুনীয়া সজাই থয়, ব্যৱহাৰ কৰা খৰিখিনি, জ্বলাবলৈ ব্যৱহাৰ কৰা খৰিখিনিও সজাই থোৱা টেক্সাৰটোৱে ভাল লাগে দেখিবলৈ। আচলতে সেইবোৰ এটা বিনন্দীয়া পৰিৱেশ। আৰু আমি একো কৰা নাই, মাত্ৰ পুখুৰীটোৰ ওপৰত চাংঘৰ এটা বনাই সংগ্ৰহালয় স্থাপন কৰিছোঁ, গছৰ ওপৰত ঘৰ বনাই দিলোঁ, খোৱা বোৱাৰ ব্যৱস্থা কৰি দিলোঁ, আমাৰ এথনিক যিখিনি খাদ্য। আৰু আপোনাক কওঁ যে আমাৰ তাত টুৰিষ্ট কেনেধৰণে আহে। আমাৰ তাত মাজুলীৰ পৰা টুৰিষ্টসকল জিৰ'লৈ আহে। জিৰ'টো বহুত এট্ৰেকশ্যন আছে, তাৰ মাজত আমি লখিমপুৰ পৰোঁ। আৰু আপোনাক কৈ থওঁ, লখিমপুৰ যিটো বিমানবন্দৰ, এয়াৰপৰ্ট, অসমৰ হয়তো সকলোতকৈ কম খৰচৰ এয়াৰপৰ্ট। আপুনি যদি লীলাবাৰী এয়াৰপৰ্টটোৰ আপুনি কলিকতালৈ গ'লে মাত্ৰ 2000 ওপৰতহে খৰচ হয়। এতিয়া ফ্লাইটবিলাক অলপ কিবা খেলি মেলি হৈ আছে নেকি? মাজে সময়ে হয়, কিন্তু ধুনীয়াও হয়, বিৰাট বহুত ধুনীয়া। আমি এবাৰ মাজুলী যাওঁতে মানে মোৰ মন নাছিল নিমাতী হৈ যাওঁ, অলপ বেলেগকৈ ঘূৰি যাওঁ, কেতিয়াও লখিমপুৰ এতিয়া যোৱা নাছিলোঁ। আমি লীলাবাৰীলৈ গ'লোঁ, ফ্লাইটখনো ধুনীয়া, 15 মিনিটত শ্বিলং পাই যায়, আধা ঘণ্টা লখিমপুৰ পাই যায়। বিৰাট ধুনীয়া পৰিৱেশ, আচলতে গ্ৰাম্যানুভূতি গোটেই কনচেপ্টটো এটা মডেল কনচেপ্ট বুলি মই ভাবোঁ দেই।
মই কি কৰিলোঁ নাজানো, কিন্তু গ্ৰাম্যানুভূতি এই কনচেপ্টটো কিন্তু প্ৰত্যেকখন জিলাতে সম্ভৱ। প্ৰত্যেকখন জিলাতে সম্ভাৱনীয় এটা আছে। আজি যদি বিভিন্নখন জিলাই কৰি আছে ইতিমধ্যে, মাজুলীয়ে কৰি আছে, শিৱসাগৰে কৰি আছে, ডিব্ৰুগড়ে কৰি আছে, আজি ধেমাজিত সম্ভৱ আছে, তেজপুৰতো অলৰেডি আছেই বহুতখিনি। আপোনাৰতো বেলেগ কেনেকৈ হ'ল মানে, কিয় চলি কিয় গ'ল আপোনাৰ মতে? কিবাটো এটা ৰিজন হ'ব যাৰ কাৰণে এইটো ক্লিক হৈ গ'ল মানে। আচলতে এটা আৱেগ সোমাই আছে। মই আপোনাক ক'লোঁ যে ক'লোঁ এজন ব্যক্তি যেতিয়া আহে আমাৰ ঘৰত মানে গৃহসজ্জাৰ মাধ্যমে কামখিনি উপস্থাপন হৈছিলে। আমি ড্ৰয়িং ৰুমত গৃহসজ্জা কৰিছিলোঁ। আমি ভবা নাছিলোঁ যে এনেকুৱা এটা পৰ্যায় পাবগৈ। ক্ৰমান্বয়ে দেওবাৰে মানুহ আহিবলৈ ধৰিলে, শনিবাৰে দেওবাৰে বহুত মানুহ হয়, এনেকৈ গৈ 100জনমান মানুহ হ'বলৈ ধৰিলে। আমি ভাবিলোঁ যে নহয়, পৰ্যটনৰ লগত যোগাযোগ কৰি পৰ্যটন বিভাগৰ লগত যোগাযোগ কৰিলোঁ, আৰু পৰ্যটন বিভাগে আমাক নীতি নিৰ্দেশনা দিলে যে কেনেধৰণে এইটো সম্ভৱ, সপোন দেখুৱালে। পৰ্যটন বিভাগেতো বহুত ডাঙৰ ডাঙৰ সপোনে দেখাই দিলে, কিন্তু মই নাই, মোৰ নিজৰ ষ্টাইলত মই কেনেধৰণে কৰিব পাৰোঁ কেনেকৈ আয়ত্ব কৰি গৈ থাকিলোঁ। ঠিক তেনেধৰণে আমাৰ দেওবাৰে আপুনি জানি ভাল পাব, কেতিয়াবা দেওবাৰে 1500 পৰা 2000 পৰ্যন্ত মানুহ হয় এটা দিনত। আৰু প্ৰত্যেক দিনাখনে যদি বৰষুণ নিদিয়ে 300-350 মানুহ আমাৰ থাকেই। আৰু তেওঁলোকক মই চাওঁ যে বহুত মানুহ আকৌ পুনৰ আহিছে, তেওঁলোকৰ ফটোগ্ৰাফছখিনি ধৰিব পাৰোঁ। আৰু কিছুমান টেকনিক ইউজ কৰিলোঁ। এতিয়া আমাৰ ট্ৰি হাউচটোত কি হয়, আমাৰ যিবোৰ চেল্ফি জ'ন আমি বনাইছোঁ, সেই চেল্ফি জ'নৰ পিছফালে আমাৰ লগ'টো আছে। যেতিয়া একপি ফটো তুলি দিয়া হয়, সেই লগ'টো ছ'চিয়েল মিডিয়াত আপলোড হৈ যায়। মানুহে সেই লগ'টোৰ পিছত দৌৰে যে এই লগ'টো আছে ক'ত, এই ঠাইডোখৰ আছে ক'ত। ব্ৰেণ্ডিং। আমি কোম্পানীত কিছুমান এইখিনি শিকিলোঁ। মই অনাগত দিনত এইখিনি কিছুমান মই যিখিনি শিকিলোঁ মই ৰাইজক জনাবও বিচাৰোঁ বিভিন্ন মাধ্যমত, যে কেনেধৰণে ব্ৰাণ্ডিংখিনি প্ৰয়োজন আছে, চেলছটো প্ৰয়োজন আছে। আমাৰ কি হয়, মই যিটো আমাৰ অসমীয়া ষ্টাৰ্টআপখিনি দেখিছোঁ, মই এজন সফল উদ্যোগী বুলি ক'ব নাযাওঁ দেই, কিন্তু মই যিখিনি দেখিছোঁ মই সেইটো কৈছোঁ। আমাৰ মেনুফেকচাৰিং ঠিক হয়, পেকেজিঙো ঠিক হয়, কিন্তু মাৰ্কেটিঙত কোনোবা নহয় ক'ৰবাত আমি দুৰ্বল হৈ যাওঁ। সেই মাৰ্কেটিংটো নহ'লে কিন্তু মেনুফেকচাৰিং আৰু পেকেজিঙৰ কোনো অৰ্থ নাই। সেইকাৰণে আমি মাৰ্কেটিং শিকিব লাগিব। মাৰ্কেটিং শিকিবলৈ আমি মাৰ্কেটিঙৰ যিখিনি প্ৰতিষ্ঠান আছে সেইখিনি আণ্ডাৰত শিকিব লাগিব। তেতিয়াহ'লে মই ভাবোঁ আমাৰ অসমীয়া যিখিনি মানে ল'ৰা আছে সেইখিনি বহুত আগুৱাই যাব। আৰু বিশেষকৈ টুৰিজিমটো এনেকুৱা ঘৰতে বহি পইচা, অঞ্চলটোতে বহি পইচা। আৰু ভালকৈ এইটো কথা বুজাই দিয়ক, কাৰণ ঘৰত বহি পইচা বুলি কোৱাৰ লগে লগে এতিয়া বহুতৰ সপোন আৰম্ভ হৈ যাব। নহয়, এইটো সঁচা কথা। টুৰিজিমটো এনেকুৱা, আপোনাৰ আমাৰ যিটো টুৰিজিম আমি কৰিছোঁ, আমি কিন্তু মিনিমাম প্ৰাইচ ৰাখিছোঁ। মিনিমাম প্ৰাইচ আমাৰ ঘৰত এণ্ট্ৰি হ'লে মানে মাত্ৰ আমি 20 টকা লওঁ, এণ্ট্ৰি ফিজ, আৰু ষ্টুডেণ্টৰ কাৰণে আমি 10 টকা। সেই 20 টকাতে তেওঁলোকে ট্ৰি হাউচৰ পৰা মিউজিয়ামৰ পৰা আৰম্ভ কৰি যিখিনি এডভেঞ্চাৰ স্পৰ্টছ গোটেইখিনি কৰিব পাৰে। ঠিক তেনেধৰণে খোৱা বোৱাটো এক্সট্ৰা, খোৱা বোৱাখিনিও আমাৰ বৰ বেছি মূল্য নহয়, এটা ৰিজনেবল প্ৰাইচত আমি ৰাখিছোঁ। কিন্তু আপুনি চাওক, কম মূল্যত কিন্তু বহুতখিনি মানুহ আহি যায়, 2000 পৰ্যন্ত মানুহ আহি যায়। আৰু এতিয়া ছিজন ৱাইজত বেলেগ হয়। কেতিয়াবাতো আমাৰ এনেকুৱা হয়, আমি আজি দিনটো কেনেকৈ পাৰ হয় এনেকুৱা লাগি যায়, ইমানেই বেছি মানুহ। আমি খাবলৈ যোগান ধৰিব নোৱাৰোঁ। আপোনাৰ চেনেলত যদি 2-এজনে চাইছে, আপোনাৰ তলত চাই কমেণ্ট লিখি দিব যে আমি গ'লোঁ খাবই নাপালোঁ বুলি। মানে এনেকুৱা পৰ্যন্ত হৈ যায়, আমি ছাপ্লাই দিব নোৱাৰা হৈ যাওঁ কেতিয়াবা, ইমান মানুহ বেছি। আমি ব'ৰ্ড লগাই দিওঁ যে ক্ল'জ বুলি লগাই দিওঁ, এনেকুৱা মানুহ হৈ যায়। কিন্তু তেতিয়া কি হয়, আমাৰ তাত ক্ল'জ হয়, কিন্তু আশে পাশে আমাৰ যিখিনি দোকান আছে, আমাৰ ওচৰ চুবুৰীয়া দোকানখিনি, সেই দোকানখিনি চলিবলৈ ষ্টাৰ্ট হৈ যায়। টুৰিজিমটো অকলে নহয়, টুৰিজিম ছেগমেণ্টটোৱে অকলে নহয়, তাৰ লগত গাঁৱৰ মানুহখিনি জড়িত হৈ গ'ল। আশে পাশে দোকান চলিলে, ই ৰিক্সা চলিলে। লখিমপুৰ বুলি ক'লে বাহিৰৰ মানুহখিনিৰ ধাৰণা এটা বেলেগ হৈ গ'ল। আৰু গাঁৱলীয়া পৰিৱেশ, মানুহে কি কয়, অলপ গাড়ীখন লৈ অলপ বাহিৰলৈ এটা মানে আউটিং কৰিবলৈ এটা পৰিৱেশ আহিছে আজিকালি। হয়, সেই পৰিৱেশটো ছিষ্টেমেটিক হ'ব লাগে, তাত হাইজেনিক মেইনটেইন হ'ব লাগে। আৰু তাতে যদি কলাত্মক ৰূপ, আজিকালি মানুহে চেলফি হওক নে ফটোগ্ৰাফ হওক, কলাত্মক কিছুমান দৌৰা দেখোঁ, আৰু সেইটো প্ৰয়োজনো আছে। আমি তাত স্পেচিয়েলি কেইটামান বস্তু আমি বেন কৰি থৈছোঁ। কিন্তু এটা হ'ল এলকহল তাত আমি এভেইলেবল নকৰোঁ। আৰু এটা হ'ল গুটখা। মই টুৰিজিমত এটাই কষ্ট পাইছোঁ, মই এলকহলৰ পৰাও কষ্ট পোৱা নাই, মানুহে আমাক মদ খাই কোনোদিন আমনি কৰা নাই, কিন্তু আমনি কৰিছে গুটখা খাই যথেষ্ট আমনি কৰিছে। পূৰা লেতেৰা কৰি দিয়ে পৰিৱেশ, পূৰা লেতেৰা কৰি, ইমান পৰ্যায়লৈকে লেতেৰা কৰিছে। আমাৰ ট্ৰি হাউচত এগৰাকী কপৌ চৰাই, আপুনি মোৰ ফেচবুক প'ষ্টত চালে দেখিব, কপৌ চৰাই এজনীয়ে কণী পাৰি উমনি দি আছে। গুটখা
কপৌ ছোৱালীজনী গাৰ ওপৰত পেলাই দিছে। মানে ভাবি চাওক কেনেধৰণৰ আক্ষৰিক প্ৰবৃত্তি মানুহৰ, গুটখাৰ ওপৰত প্ৰৱণতাটো ইমানেই বেছি বৃদ্ধি হৈছে। মই কিন্তু শংকিত, আৰু মই সেইকাৰণে এবাৰ ষ্টুডেণ্টৰ লগত আমাৰ এজন টিচাৰো আহিছিলে, তেখেতে গুটখা খাই পেলাই মোৰ লগত কথা পাতিব বিচাৰিছিলে। মই তেখেতক লগে লগে ষ্টপ কৰি দিলোঁ, আপোনাৰ লগত মই কথা নাপাতোঁ, বেয়া নাপাব, আপুনি ষ্টুডেণ্ট লৈ আহিছে, আপুনি গুটখা খাই আহিছে, আপুনি মোৰ লগত কথা পাতিব নোৱাৰিব। মই লাষ্ট দিওঁ বুলি দিলোঁ। মই ভাবোঁ মানে আমি মদাহী এজনক বেয়া চকুৰে চাওঁ, এইটো মদাহী, কিন্তু আমি সময় আহি গ'ল যে আমি গুটখা খোৱাসকলক বেয়া চকুৰে চাওঁ। কাৰণ গুটখাই আজি আমাৰ লখিমপুৰ নিচিনা ঠাইত কেঞ্চাৰ হস্পিটেল খুলিবলগীয়া হৈছে। মই জনাত সপ্তাহটোত 4-5টা পেচেণ্ট আহে অকল গুটখাৰ ওপৰত গুটখা খায়। এনেধৰণৰ কথা আছে। এইটো কিন্তু আচৰিত কথা, মানে চৰাই এটাৰ যদি ওপৰত গুটখাটো পেলাই, এইটো মানে কেনেকুৱা ধৰণৰ মাইণ্ডছেট এটা হ'ব লাগিব? গুটখা খোৱাসকলৰ ফিলেই নাই। মানে বগা ৱাল এখনক বাদ দিয়ক, যদি জীৱিত অৱস্থাত থকা এটা জীৱৰ ওপৰত পিক পেলাইছে। অকল আমাৰ ঠাইডোখৰ বুলি নহয়, গোটেই ঠাইবোৰ মানে নষ্ট কৰিছে এই গুটখা খোৱাসকলে। কেতিয়াবা ফুটপাথত মন কৰিছে এনেকৈ যে ভগৱানৰ আজিকালি টাইলছ লগাই থৈ দিয়ে। মই বহুত বছৰৰ আগত ভাবিলোঁ, যেতিয়া দেখিছিলোঁ প্ৰথমবাৰ ৰাস্তাত গৈ থাকোঁতে, যে এইটো কিয় লগাইছে। ভাবি দেখিছিলোঁ যে ৰাস্তাৰ মাজত এনেকৈ ভগৱানৰ ফটোখন লগোৱাটো এইটো অপমান কৰা টাইপ কথা। পিছত গম পালোঁ গুটখা পেলাই কাৰণে আপোনাৰ ভগৱানৰ ফটো লয়, বহুত ফ্লেটত চিৰিত ভগৱানৰ ফটো লগাই থৈ দিয়ে যাতে নেপেলাব, তাৰ পিছতো পেলায়। এইটো অপসংস্কৃতি এটা আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চল বুলি নহয়, গোটেই ভাৰতবৰ্ষতে দেখা পোৱা যায় আজিকালি। সেইটো কিন্তু নিজেই ভাবিব লাগিব যে এইটো ভাল হৈছে নে বেয়া হৈছে, নিজৰ আত্ম বিশ্লেষণ কৰিব লাগিব। মই যদি আপোনাক এতিয়া সোধোঁ যে 5টা কাৰণ এজন অন্টাৰপ্ৰেনাৰ বুলি, আজিকালি অন্টাৰপ্ৰেনাৰ টাৰ্মটো খুব প্ৰচলিত, প্ৰয়োজন আছে, খুব প্ৰয়োজন। আমি বিগত কেইটামান মাহতে বিশেষকৈ যেতিয়া আমাৰ তাতে ধৰক শ্বাৰ্ক টেংকৰ নিচিনা অনুষ্ঠান কিছুমান আহিছে, আমি দেখোঁ কি যে তাতে বেলেগ বেলেগ ধৰণৰ অন্টাৰপ্ৰেনাৰ্ছ যায়, এটা নিজৰ চিন্তা লৈ যায় আৰু তাতে তাৰ ওপৰত কাম কৰে। অসমত আজিৰ তাৰিখত এটা এনেকুৱা এটা ধৰক চিন্তা আছে, যি আপুনিও কৈছিল যে আমি চাকৰি বিচাৰি খুব এটা হাবাথুৰি খাওঁ, আৰু চাকৰি মানে প্ৰাইভেট চাকৰি নহয়, স্কিল্ড বেছ চাকৰি নহয়, চৰকাৰী চাকৰি, যাতে সেই এচিয়ৰিটিটো থাকক। সেই এচিয়ৰিটিটো বাদ দি পালে এটা এনেকুৱা বিজনেছত সোমোৱা, য'ত বিজনেছটোৰ আপুনি হয়তো আৰম্ভণিও নাজানে কেনেকৈ হ'ল, আপুনি নাজানে ইয়াৰ অন্তও কেনেকৈ হ'ব। 5টা এনেকুৱা ডাঙৰ শিক্ষা আপুনি কি লাভ কৰিলে এই গোটেই জাৰ্ণিটোত, আৰু এনেকুৱা 5টা টিপ আপুনি কি দিব খুজিব কোনোবা এজন নতুন হয়তো অন্টাৰপ্ৰেনাৰ যোনে হয়তো নিজৰ গাঁৱত কিবা এটা নিজৰ সংস্থাপন কৰি নিজৰ জীৱনটো আৰম্ভ কৰিব খুজিছে? 5টা আপোনাৰ ডাঙৰ শিক্ষা আৰু 5টা ডাঙৰ টিপ। মই শিক্ষা নহয়, মই অভিজ্ঞতা বুলি ক'ম, মোৰ নিজৰ অভিজ্ঞতা। মই ভাবোঁ মই যিটো বিষয় বাছি ল'ম, এটাতো বিষয় বাছি ল'বই লাগিব, সেইটো এটা প্ৰথম হেৰি, যে মই কি কৰিম, মই কি কৰিব গৈ আছোঁ। সেই বিষয়টো আচলতে আমি চাব লাগিব যে সেই বিষয়টোৰ লগত কি জড়িত হৈ আছে। এটা ডিপাৰ্টমেণ্ট জড়িত হৈ থাকে, এটা বিভাগ জড়িত হৈ থাকে। চাপ'জ মই খেতিয়ে কৰিছোঁ, মই যদি খেতিয়ক, মই কৃষি বিভাগৰ লগত জড়িত হ'ব লাগিব, মই কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত জড়িত হ'ব লাগিব। এতিয়া টেকনিকেল নলেজ আমি জড়িত হ'ব লাগিব, যে কথাটো এইটো অৰ্থ নহয় যে তেওঁলোকৰ পৰা স্কিমৰ কাৰণেহে আমি জড়িত হ'ম, তেওঁলোকে আমাক কিবা স্কিম দিব, ছাবচিডি দিব, সেইকাৰণে জড়িত হ'ম। টেকনিকেল নলেজ বহুত পোৱা যায়, আৰু সেই টেকনিকেল নলেজখিনি আমি আয়ত্ব কৰিব লাগিব, প্ৰথম কথা। ছেকেণ্ড কথা, আমি মাৰ্কেটত কি চলি আছে। আমাৰ অসমীয়া সমাজত মই দেখোঁ যে এতিয়া বৰ্তমান ট্ৰেণ্ডত আছে ই ৰিক্সা। মই সৰু কথাই কৈছোঁ বাৰু, সৰু ই ৰিক্সা এখন ল'লে গোটেই গাঁওখনত ই ৰিক্সাই ভৰ্তি হৈ গ'ল। তেওঁলোকে সেইটো নকৰি আৰু এটা কি অপশ্যন আছে, নেক্সট কি কৰিব পাৰি, সেইটোৰ ওপৰতো মানে তেওঁলোকৰ অনুসন্ধান নাই। মানে দেখাক দেখি এইটো লাভ আছে বা ইমানখিনি লাভ কৰিছে, সেইটোহে কৰিব লাগিব। সাধাৰণতে দেখা যায় এখন যদি কিবা টাইপৰ দোকান খুলিছে, তাৰ কিনাৰত একেই টাইপৰ দোকান 5খন খুলি যাব। সেইটো একচুৱেলি কি হয়, তেওঁ নিজৰ ব্যৱসায়টোৰ উপৰিও আনৰ ব্যৱসায়টো ধ্বংস কৰা দেখা যায়। নতুন নতুন ইন'ভেটিভ চিন্তা কিছুমান কৰাৰ প্ৰয়োজন আছে। সেইটো কাৰণে ঘৰৰ পৰা ওলাব লাগিব, প্ৰথম কথা গাঁওখনৰ পৰা ওলাব লাগিব, চহৰখনৰ পৰা ওলাব লাগিব, বাহিৰত কি আছে চলিব লাগিব। মোৰ নিজৰ ককাই ভাইখিনিৰ মাজত মই কাজিয়া নলাওঁচোন, মই বাহিৰত গৈ পেলাই বাহিৰৰ পৰা কিছুমান কথা শিকি আহি নতুন নতুন ধাৰণা লৈ পেলাই মই ইয়াত আহোঁ। আমি কি কৰোঁ, এই আশে পাশে কি কৈছে, এইটো মই কৰিম, সেইটো নহয়। ঘৰৰ পৰা প্ৰথম কথা হ'ল আমাৰ সেই ঘৰ গুণা বুলি কয়, ঘৰ গুণা স্বভাৱটো আমি এৰিব লাগিব। সমাজখন বহুত ডাঙৰ, দেশখন বহুত ডাঙৰ, পৃথিৱীখন বহুত ডাঙৰ, চাওঁচোন ক'ত ক'ত কি চলি আছে, তাত গৈ পেলাই আয়ত্ব কৰোঁ, এইটোতো বেলেগ, ট্ৰেণ্ডবোৰ বেলেগ চলিছে। সেই তেনেধৰণে আমি আয়ত্ব কৰিলে মই ভাবোঁ ভাল হয়। আৰু যদি মই আপোনাক সোধোঁ যে আটাইতকৈ ডাঙৰ মানে
ভালখিনি যদিও পাতিছোঁ, নিশ্চয় এনেকুৱাও কিছুমান ঘটনাৰ সন্মুখীন হৈছে যে যিখিনি ঘটনা হয়তো আপোনাৰ মনত এটা নহ'লেও প্ৰশ্ন আনিছিল বা আনিব পাৰে বা নানিবও পাৰে যে মই এই কামটোৰ লগতে জড়িত হৈ থাকিলে মই সফল হ'ম, নে আপোনাৰ কাৰণে গোটেই আচলতে জাৰ্ণিটো স্মুথে আছিল যে আপুনি জানে মই এইটো কৰিলে সফল হ'ম বা প্ৰথম দিনৰ পৰাই সফল আছিল? কিবা বিফলতাৰটো কাহিনী হ'ব? আপুনি যেতিয়া প্ৰশ্নটো সুধি আছে তেতিয়া মই উত্তৰটো পাগলি আছোঁ। মানে আপুনি একদম এনেকুৱা এটা কুৱেশ্যন সুধি দিলে যিটো মানে মই ক'বলৈ গৈও কেতিয়াবা মানে মোৰ চকু পানী ওলাই যাবলগীয়া নিচিনা। মই থিৰাং কৰি ল'লোঁ, মই বিষয় এটা বাছি ল'লোঁ যে মই গ্ৰাম্য পৰ্যটন কৰিম। তাৰ কাৰণে মই আন্তঃগাঁথনি কৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। পুখুৰীৰ ওপৰত ঘৰ বনালোঁ, গছৰ ওপৰত ঘৰ বনালোঁ। এটা ঔটেঙা গছৰ ওপৰত, এজোপা ঔটেঙা গছৰ ওপৰত 3 মহলীয়া ঘৰ বনাই আছোঁ। পইচা সোমোৱাই আছোঁ, মিস্ত্ৰীয়ে কাম কৰি আছে, মানুহে কাম কৰি আছে, প্ৰায় 1.5 বছৰমান কাম কৰি আছে। তেতিয়া কি হ'ল, যিখিনি মই কাম কৰোঁ তাত মানে মই নিজে সোৱাদটো লওঁ। প্ৰথম সোৱাদটো মই নিজে লওঁ। মই ট্ৰি হাউচৰ ওপৰত নিজে টেণ্ট লগাই পেলাই থাকিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। 3 মাহ দিন মই সদায় ৰাতি তাত থাকোঁ। ঔটেঙা গছৰ ওপৰত ভূত ওলাই বুলি কয়, মই সেই ভূতৰ লগতে সহবাস দেই। কাহিনী মোৰ একো ভূত নাই। আচলতে মই কি কাৰণে সেই কথাটো হ'ল মই আপোনাক ক'ব বিচাৰিম পিছত। তেতিয়া মানে কি হৈছে, আমাৰ ঘৰৰ কাষেদি ৰাস্তাইদি মৰ্ণিং ৱাক, ইভিনিং ৱাক কৰিবলৈ মানুহবোৰ পাৰ হয়। তেতিয়া 2জনমান ব্যক্তি মোৰ একদম কাণত এতিয়াও শব্দখিনি মোৰ বাজি থাকে। তেখেতে মোক উদ্দেশ্য কৰি ঘৰটো চাই পেলাই কৈছে যে ই কেইদিনমানৰ পিছত পাগল হ'ব। কিন্তু কি কথা নাই বতৰা নাই, এই মানে গছৰ ওপৰত ঘৰটো বনাইছে, ক'ত মানুহ আহিব? গাঁৱৰ ভিতৰলৈ মানুহ আহিব নেকি? আচলতে কি হয়, তেওঁলোকৰ গাত দুখ নাই, মই তেওঁলোকৰ গাত দুখ নিদিওঁ। কাৰণ মই যে ক'লোঁ যে ঘৰৰ গুণা, এই আশে পাশে পৰিৱেশবোৰে আমাৰ সাধাৰণ মানুহবোৰে আশে পাশে পৰিৱেশবোৰে দেখি আছে ন। মই দেখিছোঁ বৃহৎ এখন পৃথিৱী দেখিলোঁ, য'ত দেখিছোঁ যে নহয় আজি চহৰৰ মানুহ গাঁৱলৈ যাবলৈ আগ্ৰহী, গাঁৱৰ প্ৰাকৃতিক পৰিৱেশ হওক, গাঁৱৰ জৈৱিক খেতি হওক, সেইবোৰৰ প্ৰতি আগ্ৰহী। মোৰ লক্ষ্য স্থিৰ। মই দেখিছোঁ যে ইয়াতো এখন মাৰ্কেট হ'ব। মই লখিমপুৰ বুলি নহয়, মোৰ গোটেই অসমখনেই মোৰ মাৰ্কেট, গোটেই উত্তৰ পূৰ্বাঞ্চলখন গোটেই মাৰ্কেট আহিব পাৰে। আজিকালি এটা ট্ৰেণ্ডেই আছে যে অলপ দূৰ বাহিৰলৈ গৈ গাঁৱলৈ যাওঁ, এনেকুৱা এটা ট্ৰেণ্ড আহিছে। ট্ৰেণ্ড আছে। তেতিয়া সেইকাৰণে মই আন্তঃগাঁথনি কৰিছোঁ। কিন্তু বিশ্বাস কৰক, অকণমান সময়ৰ কাৰণে মই হতাশ হৈ গ'লোঁ। কিন্তু সেইখিনি সময়ত মই টেণ্টৰ ভিতৰত মোৰ যিটো গাঁও আছে, গাঁৱত মোৰতো এনেকৈ গাঁৱৰ ভিতৰত ভৰাই মই কান্দিছোঁ। মই এটা সময়ৰ কাৰণে মই ভাবিছোঁ যে মই সঁচাকৈয়ে পাগল হৈ যাম নেকি, মই সঁচাকৈয়ে ৰাস্তাই ঘূৰি ফুৰা নিচিনা পাগল হৈ যাম নেকি। কিন্তু কেইদিনমানৰ পিছতেই অসম চৰকাৰৰ পৰ্যটন বিভাগৰ তৰফৰ পৰা মোক এটা বঁটা দি দিলে। সেই বঁটাটো 2023 আছিলে। তেতিয়া মানে মোৰ লক্ষ্য একদম দৃঢ় হৈ গ'ল। নাই, মই যি কৰিম টুৰিজিমৰ কাৰণে কৰিম, গ্ৰাম্য পৰ্যটনৰ কাৰণে কৰিম আৰু সততাৰে কৰিম। আজি যদিও আমি গ্ৰাম্যানুভূতি এটা ব্যৱসায়িক প্ৰতিষ্ঠান, নিজৰ ঘৰতে গঢ়া এখন ব্যৱসায়িক প্ৰতিষ্ঠান, কিন্তু তাত কিছুমান আদৰ্শ জড়িত হৈ আছে। আমি মিনিমাম পইচাৰ বিনিময়ত এজন ব্যক্তিক এটা এণ্টাৰটেইনমেণ্ট দিওঁ আৰু যিটো আদৰ্শ জড়িত হৈ আছে। আজি প্ৰয়োজন আছে এজন ব্যক্তি মানসিক প্ৰশান্তিৰ কাৰণে আমাৰ তাত আহে, ভাল কথা চৰ্চা কৰিবলৈ আহে, অতীত ৰোমন্থন কৰিবলৈ আহে, নিজৰ মাক দেউতাকক লৈ আহে। আমি জানি ভাল পাব আপুনি, আমাৰ প্ৰত্যেক দিনাখনে 2খন স্কুল আহে শিক্ষামূলক ভ্ৰমণৰ কাৰণে। আমি যিসকল ষ্টুডেণ্ট আহে, সেই ষ্টুডেণ্টখিনিৰ কাৰণে এটা কাষ্টমাইজ আমি পেকেজ বনাইছোঁ, য'ত তেওঁলোকে মাংস ভাত খোৱাৰ উপৰিও, এণ্ট্ৰি থকাৰ উপৰিও তেখেতসকলক আমি কি কৰোঁ, ষ্টৰি টেলিং কৰোঁ। সৰু ল'ৰা ছোৱালীয়েতো বহুতখিনি বস্তু দেখা নাই ন, ৰিচেণ্টলি হেৰাই যোৱা বস্তুখিনি দেখা নাই। তেওঁলোকে আমি ঐতিহাসিক সমলখিনি দেখুৱাৰ উপৰিও এই ৰিচেণ্টলি হেৰাই যোৱা বস্তুখিনিৰ ওপৰতো আমি মানে তেওঁলোকৰ ষ্টৰি টেলিং কৰোঁ। মই যে ক'লোঁ আপোনাক, প্ৰত্যেকটো সম্পদৰ সামগ্ৰীৰ ওপৰতে এটা কাহিনী জড়িত হৈ থাকে। সেই যে ষ্টৰি টেলিংটো, সেই ষ্টৰি টেলিংটোৱে তেওঁলোকক মানে ইমানেই মনোগ্ৰাহী হৈ যায়, তেওঁলোকে ওলাই যাবলৈ নিবিচাৰে। সেইকাৰণে মই 2খন স্কুলৰ বাহিৰে মই বেছি স্কুল নলওঁ এদিনত। তেওঁলোকে যোগাযোগ কৰে, কাৰণ মোৰ কাৰণে অকণমান কষ্ট হৈ যায় শেষলৈ। মানে যদি আমি কাল্পনিকভাৱে চিন্তা কৰোঁ, আপোনাক ধৰক এটা টাস্ক এটা দিলোঁ যে মই গৈছিলোঁ, সেইকাৰণে মই অলপমান কল্পনা কৰিব পাৰিম। যিসকল মানুহে আপোনাৰ তাতে যোৱা নাই বা যাবলৈ হয়তো চিন্তা কৰিছে, যদি আজি এই মাধ্যমেৰে আপুনি তেওঁলোকক বুজাব লাগে যে আপোনাৰ তাতে কি আছে, এটা কাহিনীৰ মাধ্যমেৰে, আপুনি কেনেকৈ বুজাব? উত্তৰ অসম, লখিমপুৰ, লাহন গাঁও, এখন চাইকেলৰ গেট, ঔটেঙা গছৰ ওপৰত 3 মহলীয়া ঘৰ, পুখুৰীৰ ওপৰত ঐতিহাসিক এটা সংগ্ৰহালয়, খোৱা বোৱা ব্যৱস্থা, এণ্টাৰটেইনমেণ্ট, বিভিন্ন মানুহৰ সমাগম, দেওবাৰে 2000 পৰ্যটক সমাগম। কি আছে কি নাই, মানুহৰ এটা কৌতূহল। মানে
বিশেষকৈ আজিকালি ছ'চিয়েল মিডিয়া যুগ ছ'চিয়েল মিডিয়াত মানে কি হয় মানুহখিনি এনেই খুচৰি ভাল পায় এইখিনি ইতিমধ্যে বহুতখিনি মানুহ ইতিমধ্যে টাচ হৈ গৈছে অলৰেডি আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলক আমি এইটোও কওঁ যে আমিও ষ্টাৰ্টআপ কিন্তু আমিও বহুত কথা শিকিবলৈ আছে অনাগত দিনত মই কথা দিলোঁ গ্ৰাম্যানুভূতিয়ে এই যে গাঁৱলীয়া পৰিৱেশ আৰু এই যে আমাৰ অসমীয়া সংস্কৃতি এই যে আমাৰ প্ৰাকৃতিক পৰিৱেশ এইখিনিক লৈ কংক্ৰিট নহয় কিন্তু প্ৰাকৃতিক এইখিনিক লৈ পেলাই ৰাইজৰ মাজলৈ যাব ৰাইজক এটা এণ্টাৰটেইন দিব ৰাইজক এটা পৰিৱেশ দিব য'ত এজন ব্যক্তিয়ে নিজৰ পৰিয়ালৰ লগত আহিব পাৰিব নিজৰ প্ৰিয়সী ভাল পোৱাৰ লগত আহিব পাৰিব নিজৰ ল'ৰা ছোৱালীৰ লগত আহিব পাৰিব এটা ভাল পৰিৱেশ য'ত মানে ধনাত্মক চিন্তা হওক আৰু নতুন নতুন সপোন হওক আৰু এনেকুৱা এটা চিন্তা তাৰ পৰা উভতি লৈ যাওক যে তেখেতে কৈছে আমিও কৰিব পাৰিম দেখোন ঘৰখন দেখোন আমিও ধুনীয়াকৈ সজাব পাৰিম আমিও ধুনীয়াকৈ কৰিব পাৰিম কৰিছেনো কি সাধাৰণ ফুলখিনিয়ে ইউনিফৰ্মলি ৰুইছে সাধাৰণ কামখিনি কৰিছে সেইখিনি কামটো আমিও কৰিব পাৰিম মোৰ ধাৰণাটো হওক আপোনালোকে সকলো কওক ভাবি চাওক আমি যদি সেই তেনেকুৱা ধাৰণা এটা এজন ব্যক্তিয়ে আমাৰ ঘৰৰ পৰা লৈ তেওঁ যদি নিজৰ ঘৰখনত প্ৰথমে ষ্টাৰ্ট কৰে প্ৰথমে তেওঁৰ ঘৰখন ধুনীয়া হ'ব লাহে লাহে তেওঁক দেখি যদি দুজন আৰু আকৰ্ষিত হয় চুবুৰীটো ধুনীয়া হ'ব তেনেধৰণে গোটেই অঞ্চলো ধুনীয়া হ'ল কিমান এটা মানে পজিটিভ ভাইব মই ভাবোঁ নিগেটিভ বস্তুতকৈ পজিটিভ বস্তুটো বেছিকৈ বিয়পি যায় আমি কওঁ যে নিগেটিভ বস্তুটো বহুত সোনকালে বিয়পি যায় কিন্তু নিগেটিভ বস্তুটো বাধা বহুত আহে কিন্তু পজিটিভ বস্তু এতিয়া গ্ৰাম্যানুভূতি যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ তাৰ আগতেতো মই এজন বেপাৰী আছিলোঁ ছেলছমেন আছিলোঁ ছেলছমেনশ্বিপত মই কাক লগ পাইছিলোঁ বেপাৰীসকলকে লগ পাইছিলোঁ শিকিছিলোঁ তেওঁলোকৰ পৰা মোৰ প্ৰয়োজন আছিলে কিন্তু এতিয়া গ্ৰাম্যানুভূতি ষ্টাৰ্ট কৰাৰ পৰা মই বিভিন্ন পৰ্যায়ৰ মানুহবোৰ লগ পালোঁ এতিয়া শুনিব দেই আপুনি বিভিন্নজন প্ৰশাসনিক বিষয়াক লগ পালোঁ ৰিচেণ্টলি মোৰ 2জন প্ৰশাসনিক বিষয়াৰ লগত খুব ভাল সম্পৰ্ক হৈ গ'ল খুব উচ্চ চিন্তাধাৰা তেওঁলোকে মোক গৱেষণা কৰিব ধৰিলে যে মই কি কাম কৰি আছোঁ আৰু মোৰ কামখিনি তেওঁলোকে মানে তেওঁলোকৰ দৃষ্টিভংগীয়ে চাবলৈ ধৰিলে তেখেতসকলে মোক ক'লে মই কিন্তু প্ৰেৰণা পালোঁ তেওঁলোকৰ কথা মানে কি হয় এজন চাকৰিয়াল ব্যক্তিৰ এটা সপোন থাকে যে মই নিজৰ গাঁওখনৰ ঘৰটোত মই এনেকুৱা এটা কৰিম খেতি কৰিম জৈৱিক খেতি কৰিম তাতে 2এজন মানুহ আহিব আমি আতিথ্য দিম কথা পাতিম ভাল কথা পাতিম ধুনীয়াকৈ ঘৰখন সজাম 2টা বস্তু বিক্ৰী কৰি উপাৰ্জনৰ পইচাই আমি ঘৰখনৰ খৰচ উলিয়াম সেই তেনেকৈ সপোন থাকে মোৰ 40 বছৰ বয়স মই 40 বছৰ বয়সত নিজৰ চাকৰি ত্যাগ দি মই সেই সপোনটো বাস্তৱ কৰি দিলোঁ এতিয়া কি হয় আমাৰ ঘৰলৈ যেতিয়া আপুনি যে কৈছে কিয় আহিব এজন ব্যক্তি যেতিয়া আমাৰ ঘৰত আহে না এটা সপোন এটা চাবলৈ আহে মানে তেওঁৰ এটা সপোন আছে মানে এনেকুৱা কৰিব পাৰি মানে তেওঁৰ যিটো সপোন তেওঁ মানে বাস্তৱত ইনো কি গৈ আছে চাব আহে দেখোন মই ই দেখোন একো কৰা নাই আমি যিটো চিন্তা কৰিছোঁ সেইটোৱে কৰি আছে কিন্তু মানে বাস্তৱৰ প্ৰতিফলন মই ভাবোঁ এইটো খুব এটা ভাল হেৰি আৰু ৰিচেণ্টলি গম পালোঁ যে দিল্লীতো তেনেকুৱা অসমীয়াই গৈ পেলাই ভূঞা মই এয়া আছিলোঁ ৰ'ব নামটো মই জানো মোৰ বন্ধুজনৰ খুৰাক হয় তেওঁলোকে মোক এই কনচেপ্টটোৰ কথা কৈছিল এনেকৈ বনাইছে প্ৰত্যেকজন মানুহৰ সপোন থাকে সেই সপোনবোৰ চাবলৈ মানুহ যায় আজি হয়তো মই এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হৈ থকা হ'লে মই বিভিন্ন ব্যক্তিসকলক লগ নাপালোহেঁতেন এই প্ৰশাসনিক বিষয়াসকলে এই উচ্চ চিন্তা এই বহুত ভাল মানুহ লগ নাপালোহেঁতেন তেখেতসকলে মোক নিজৰ ল'ৰাৰ নিচিনা মৰম কৰিবলৈ আৰম্ভ কৰিলে মোক পৰামৰ্শ দিয়ে মই সদায় তেওঁলোকৰ সন্মান কৰোঁ পৰামৰ্শবোৰ মই চাওঁ আৰু এনেকৈ ধৰণে পৰামৰ্শ দিয়ে মোক ৰাতি টোপনি ক্ষতি কৰি দিয়ে ৰাতি ফোন কৰিও মোক জগাই যে দিকপল তুমি কিন্তু মই মনত আহোঁতেই তোমাক কৈ থ'লোঁ এইটোহে কৰিবা কিন্তু দেই তুমি মই কৈছোঁ হয় নিশ্চয় কৰিম মই নিজে চালি জাৰি চাওঁ হয় কথাটো হয় তেখেতসকলে বেলেগ এটা দৃষ্টিভংগী চায় তেওঁ উন্নত চিন্তাধাৰা কাম কৰা মানুহ সেইকাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু কথা দিছোঁ অনাগত দিনত কেৱল গ্ৰাম্যানুভূতি নহয় গ্ৰাম্য পৰ্যটন কেৱল গ্ৰাম্যানুভূতিত নহয় আমি যদি বেলেগ এজন যুৱকে নাইবা বেলেগ এজন ব্যক্তিয়ে যদি তেওঁৰ নিজৰ ডিষ্ট্ৰিক্টত নাইবা নিজৰ গাঁওখনত যদি এনেকুৱা ধৰণৰ চিন্তা কৰে নহয় আমি গৈ উদগনি দিম মোৰ কথাটো হ'ল আমি এটা জ'ন বনাম যে অসমখন এটা গ্ৰাম্য পৰ্যটনৰ স্থলী হওক য'ত এজন ফৰেনাৰ টুৰিষ্টেই হওক বা ইণ্ডিয়ান টুৰিষ্টেই হওক বা আমাৰ নৰ্থ ইষ্টৰ টুৰিষ্টেই হওক তেওঁলোকে মানে বিভিন্ন ঠাইত পিয়াদি ঘূৰি ফুৰে তেওঁ যোৱাৰ লগে লগে আতিথ্য হ'ব তেওঁ মানে বিভিন্ন আমাৰ প্ৰাকৃতিক পৰিৱেশবোৰ চাব আমাৰ কি নাই আৰু আমি নিজে কিন্তু বাৰী ঘাঁহে ৰাহি নাহে বুলি কয় আমি নিজে কিন্তু এইবোৰ দেখি নাপাওঁ কিন্তু বাহিৰৰ মানুহখিনিয়ে নহয় আমাক লৈ কিন্তু বহুত কৌতূহলী বহুত ছেটিছফাইড কাৰণ কেলৈ মই নিজে অনুভৱ কৰোঁ আমাৰ তাত যিখিনি ফৰেনাৰ আহিছে সেই ফৰেনাৰখিনিয়ে এতিয়াও কিন্তু মোক ইনষ্টাগ্ৰাম আৰু ফেচবুকত লাইক কমেণ্ট দি থাকে তাৰমানে তেওঁলোকে
কিবা এটা ভাল পাই গৈছে কানেকশ্যন হৈছে তেওঁলোকে মানে এয়া আমাৰ নৰ্থ ইষ্টখনক ভাল পাই গৈছে কিন্তু বেয়া পাই যোৱা নাই আৰু সেইটো কাৰণে আমিও অলপ শিকিবলগীয়া আছে আমি আতিথ্য কেনেধৰণে কৰিম আমাৰ যিখিনি আমাৰ বিহেভিয়াৰ সেইখিনি আমি কেনেধৰণে মানে উপস্থাপন কৰিম আমি কেনেধৰণে হাইজিন মেইনটেইন কৰিম এইবোৰ কথা আমি শিকিবলগীয়া আছে অলপমান আয়ত্ব কৰিলে আমাৰ অসমীয়া সমাজ বহুত দূৰলৈ গুচি যাব আৰু অনাগত দিনত ষ্টিল বেল পথ খুলিব গৈ আছে মানে আমাৰ যিটো ম্যানমাৰ হৈ পেলাই থাইলেণ্ডলৈ যোৱা পথটো খুলিব গৈ আছে যোনটো হাইৱে বনি আছে নুমলীগড়ৰ চাইডেদি হৈ পেলাই একজেক্টলি এটা সময়ত অসমখন গেটৱে হ'ব গৈ আছে চাউথ ইষ্ট এছিয়াৰ কোনো যুদ্ধ মানসিকতা নাই চাউথ ইষ্ট এছিয়া অকল টুৰিজিমৰ লগত জড়িত সেই টুৰিজিমটো ইয়ালৈ আহিব সেই টুৰিজিমৰ দেলহি গোটেই ভাৰতৰ টুৰিজিমটো এনেকৈ হৈ যাব আমাৰ অসমখনে সাজু হ'ব গ'ল আমি কেনেকৈ নিজক উপস্থাপন কৰিবলৈ ডিজাইন কৰোঁ ন সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব খুব কম সময়ৰ ভিতৰতে মই এটা ভিডিঅ' দেখিছিলোঁ 2027 চনৰ আন্তঃগাঁথনি চলি আছে কিন্তু 2027 চনৰ হয়তো হৈ যাবলৈ আছে আমি এদিন দুদিনত বাছেৰে আমি থাইলেণ্ড পাই যামগৈ 10,000 টকাৰ মূল্যৰ বিনিময়ত আমি বিদেশ ভ্ৰমণ কৰিব পাৰিম সেই দিনটো আহি আছে কিন্তু আমি কেনেধৰণে উপস্থাপন কৰিব পাৰোঁ আমাৰ নিজৰ কালচাৰটো নিজৰ ঠাইখিনি সেইখিনি আমি নিজেই অলপ চালি জাৰি চাব লাগিব আমি নিজৰ ককাই ভাইৰ মাজতে কাজিয়া নালাগি আমি বাহিৰলৈ গৈ পেলাই তেওঁলোকেনো কি কৰি আছে অলপ বিজনেছ পাৰ্চপেক্টিভত পাতিছোঁ যে যেতিয়া মই একদম চমু উদাহৰণ হিচাপে দিলে কেৰেলাত সাধাৰণতে দেখা যায় যে তাতে আপুনি গৈ পোৱাৰ লগে লগে এখন ভাল হোটেলতো যদি আপুনি থাকে তেওঁলোকে নিজৰ সংস্কৃতিটোৰ অতিথিক দেখায় আৰু আপোনাক সেই পৰিৱেশটোৰ লগত সুকীয়া কৰি পেলাই যে মই কেৰেলাত আছোঁ বুলি মই গোৱাত থকা আৰু কেৰেলাত থকাৰ মাজত সেই পাৰ্থক্যটো বুজি যাম যদিও মই এখন নদীৰ কিনাৰতে আছোঁ বা সাগৰৰ কিনাৰতে আছোঁ থাইলেণ্ডত যোৱাৰ লগে লগে মোৰ এটা বিশেষ জেগা মনলৈ আহিল আপুনি কৈ থাকোঁতে মই ভাবিলোঁ যে আজিকালি থাইলেণ্ডলৈ ফ্লাইটত যাবলৈও খুব কম টকাত আপুনি অহা যোৱা কৰিব পাৰি সাধাৰণতে দেখা যায় থাইলেণ্ডৰ বদনাম বেলেগ কাৰণত আছে কিন্তু থাইলেণ্ডত চাবলগীয়াও বহুত বেলেগ বেলেগ জেগা আছে তাতে যোৱাৰ লগে লগে ফিফি আইলেণ্ডত তেওঁলোকে নিজৰ সংস্কৃতিটো ৰাখিছে তাতে আপোনাক উপভোগ কৰে তাৰে সংস্কৃতি এইবাৰ ৰিচেণ্টলি আমি দেখিলোঁ ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত তেনেকুৱা এটা পৰিকল্পনা অসমত ল'লে যে এটা ব্ৰহ্মপুত্ৰৰ চাপৰিতে টেণ্ট সাজি দিছে তাতে সন্ধিয়াৰ সময়ত বিহু নাচিবলৈ আহিছিল বেলেগ বেলেগ আচলতে জাতিৰ আচলতে নৃত্য পৰিৱেশন কৰিছিল তেওঁলোকে আমি যেতিয়া অসমৰ কথা কওঁ এতিয়া আপোনালোকৰ তাতে গৈ পোৱাৰ লগে লগে যি ধৰণৰ এটা পৰিৱেশ আমি পালোঁ বিজনেছ স্কেলেবিলিটিত চালে এজন যুৱকে এটা চৰকাৰী চাকৰি কৰি থকা কাম ত্যাগ কৰি পেলাই এটা এনেকুৱা ব্যৱসায়ত সোমোৱা বা কোনোবা এজন হয়তো বেংগালোৰত ল'ৰা এজন অসমীয়া ল'ৰা যোনে হয়তো তাতে এজন ছিকিউৰিটি গাৰ্ডৰ কাম কৰি আছে তেওঁলোকে তাৰে কাম ত্যাগ কৰি আহি ইয়াতে এনেকুৱা কাম এটাৰ লগত জড়িত হোৱাটো কেৱল আৰ্থিক ব্যৱস্থাটোৰ কথা নাভাবিও যদি আমি মানসিক স্থিতি হিচাপতো যদি চাব যাওঁ আপুনি কি ভাবে যে এই এট্ৰেকশ্যনটো কোনদিনাখন আহিব যে অসমত আমি ব্যৱসায় কৰিবলৈ সেই মানসিকতাটো গঢ় দিবলৈ সাহস কৰিব পাৰিম কাৰণ আপুনি ক'লে আপোনাৰো এটা সময় আছিল গছৰ ওপৰত আপুনি টেণ্টত থাকোঁতে আপুনি কান্দিবলগীয়া হৈছিল বহুতে হয়তো সেইদিনাখনে ভাঙি গ'ল হয় আপুনি সেইদিনাখন ভাঙি নগ'ল কাৰণে আজি হয়তো ইমান দূৰ আহি পালে সেই ভাঙি যোৱাৰ পিছতো নিজক সৎ মনেৰে নিজৰ সাহসী মনটো লৈ থিয় হৈ থকা আৰু এই চৰকাৰী চাকৰিৰ প্ৰতি প্ৰলোভন এটা যে মই শান্তিত থাকিব পাৰিম আৰু এটা যে বাহিৰত গৈ হয়তো মই একেখিনি কাম এটা ভাল দৰমহা বা ভাল মাচুল এটাত কৰিব পাৰিম এইখিনি ত্যাগ দি অসমতে আহি ব্যৱসায় কৰিবলৈ মনটো কেনেকৈ আমি স্থিৰ কৰিব পাৰোঁ প্ৰথম কথা তেওঁ বাহিৰলৈ যাওক বাহিৰত শিকিবলৈ যাওক কিন্তু বাহিৰতে থাকি নাহক বাহিৰত তেওঁ কি কাম কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব তেওঁ যদি এনেকুৱা এটা কাম কৰিছে য'ত তেওঁ একো শিকিবলৈ পোৱা নাই তেওঁ সেইটো কামত কিন্তু বেছি দেৰি সময় নষ্ট কৰাটো একেবাৰে উচিত নহয় কাৰণ তেওঁ মূল্যৱান সময়খিনি দি আছে আৰু দ্বিতীয় কথা আপুনি যিটো প্ৰশ্ন সুধিলে সেইটো যদি মই মোৰ ফালৰ পৰা ক'ব বিচাৰোঁ কাৰণ মই আজি টুৰিজিমৰ লগত জড়িত মোৰ নিজৰ দৃষ্টিভংগীৰে যদি ক'ব বিচাৰোঁ আজি আমি হাৱা ধৰি খাই থাকোঁ এজন কুকক লৈ এজন কুকক আমি একদম এটা হেণ্ডচাম চেলাৰী দিবলগীয়া হয় আমি ছাৰ্ভিচক লৈ হাৱা ধৰি খাই থাকিবলগীয়া হয় আমাৰ মানে একো বস্তুৱেই আমাৰ মানে কোৱালিটি নাই আমি বাহিৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় মই এপুটুকি সুধিলোঁ কুকৰ এটা স্বভাৱ আছে নহয় আগদিনাখন ৰাতি চেলাৰীটো লৈ নেক্সট দিনাখন নাইকিয়া হৈ যায় তেনেকুৱা কিছুমান আছে কিন্তু সৌভাগ্যক্ৰমে আমাৰ কুক ভাল আপুনি সেইটো লাকি তেখেত কিন্তু গোৱাত চাকৰি কৰে গোৱাত কৰি মানে গোৱাৰ কাম এৰি আহিছে গোৱাৰ কাম এৰি তেওঁ অসমলৈ আহিবলৈ ইচ্ছা কৰি আছিলে সৌভাগ্যক্ৰমে আমি পাই গ'লোঁ আৰু তেখেতক আমি এতিয়া আৰু ৰিচেণ্টলি মানে তেওঁ ৱাইফো গোৱাত আছিলে আমি অসমীয়া ল'ৰা আৰু তেখেত এতিয়া আমাৰ তাত সংস্থাপিত হৈ আছে
তেখেতৰ ফ্লেভাৰ গোৱা ফ্লেভাৰ ইণ্ডিয়ান ফ্লেভাৰৰ লগত আমাৰ এথনিকখিনি আমি ফিউজন কৰি সুন্দৰ যিটো আমাৰ অসমীয়া সেইখিনি বিকৃত নকৰাকৈ আমি কিছুমান ডিছ বনাওঁ। এতিয়া কথাটো হ'ল আমাৰ এই ইণ্ডাষ্ট্ৰিটোতে বহুত কৰিবলগীয়া আছে। এতিয়া ৰিচেণ্টলি এডভান্টেজটোত আম্বানী ডাঙৰীয়াই কৈ গ'ল যে ইয়াত 7 ষ্টাৰ হোটেল হ'ব। কিমানখিনি অপৰচুনিটি আহি আছে, কিমানখিনি হেৰি আহি আছে। আচলতে আমি স্কিলটো ডেভেলপ কৰিব লাগিব। স্কিল ডেভেলপ নকৰিলে আমি যদি কানেকশ্যনবোৰ উন্নত নকৰোঁ, যদি আমি ঘৰগুনাই হৈ থাকোঁ, ঘৰতে বহি থাকোঁ, আৰু আমি একেটা কামতে যদি শিকিব নোপোৱা কাম এটাত যদি লাগি থাকোঁ নহয়, তেতিয়াহ'লে কিন্তু আমাৰ ডেভেলপ নহ'ব। প্ৰথম কথা আমি বাহিৰলৈ যাম, গৈ তাত চাম যে কি চলি আছে, দুনিয়াখনত কি চলি আছে। কিন্তু আমি যদিও সৰু কাম এটা ষ্টাৰ্ট কৰিম, কিন্তু সেই সৰু কামটোত সৰু মানসিকতা ৰাখিব নালাগে। আমাৰ দৃষ্টিভংগী সদায় ডাঙৰ হ'ব লাগিব। এতিয়া মই আজি এইখিনি কাম কৰিছোঁ যদিও মোক আজি বিভিন্নজন ব্যক্তিয়ে মোক কৈ থাকে, কিন্তু তুমি ডাঙৰকৈ চিন্তা কৰিব হ'ল। কিন্তু তুমি গ্ৰাম্যানুভূতি ঠিক আছে, কিন্তু গ্ৰাম্যানুভূতিটো তুমি কেনেধৰণে এইটোকে এক্সপাণ্ড কৰি কেনেধৰণে গোটেই অসমক তুমি প্ৰতিনিধিত্ব কৰিবা, তাক লৈ চিন্তা কৰিব হ'ল। সেইটো কাৰণে কিন্তু নিজৰ মানসিকতাটো ডাঙৰ হ'ল, দৃষ্টিভংগী ডাঙৰ লাগিব, নিজৰ সপোনবোৰ ডাঙৰ লাগিব। ঠেক মনোবৃত্তি ল'লে নহ'ব। আৰু আমি ছেভিংছ শিকিব লাগিব। আমি আৰ্ণ কৰোঁ, আমি ছেভিংছ নকৰোঁ। সেইখিনি আমি কেনেধৰণে বহুত কথা শিকিবলগীয়া আছে। আৰু মোক বিশেষকৈ প্ৰভাৱিত কৰিলে, আজিও মোক ৰেডিঅ'য়ে প্ৰভাৱিত কৰে, কিন্তু ৰেডিঅ' কিন্তু ডিজিটেল ৰেডিঅ'। মই কুকু FM শুনো। কুকু FM-ত মই সময় দিওঁ। মই কাম কৰি থাকোঁ, মই গাৰ্ডেনিং কৰি থাকোঁ, মোৰ জেপত কুকু FM লাগি থাকে। তাত মানে মটিভেশ্যনখিনি মই শুনো, আৰু মই যিখিনি আইডিয়াছখিনি তাত বিভিন্ন মানে অডিঅ' বুকছ টাইপৰ আছে। মই কুকু FM-ৰ প্ৰমোশ্যন কৰি দিয়া নিচিনা হ'ল, কিন্তু ভালেই। কিন্তু এইখিনি প্ৰয়োজন আছে, ভালটো ভাল ক'বই লাগিব। আৰু এইটো মানে কি আছে, মোৰ কিতাপ এখন পঢ়িবলৈ সময় নাই, কিন্তু মই শুনিবলৈতো সময় আছে। মই কাম কৰি যাম, শুনি যাম, আৰু মোৰ শুনাৰ লগে লগে মোৰ ব্ৰেইনে ডাইৰেক্ট পাই আছে। এইখিনি কি হয়, আমি সাজু হ'ব হ'ল। আমি কেনেকৈ নিজক সাজু কৰিম, কেনেকৈ পেকেজ কৰিম, ৰাতিপুৱা বা কেনেকৈ ধৰণে ডিজাইন কৰিম, এইখিনি কিন্তু আমি নিজে আয়ত্ব কৰিব লাগিব, আমাৰ নিজৰ দৃষ্টিভংগী। আপুনি কেনেকুৱা ধৰণৰ কণ্টেণ্ট কনজিউম কৰে? প্ৰথম কথা, মই যেতিয়া হতাশ হওঁ, মটিভেশ্যনটো শুনো, আৰু মই বিজনেছ আইডিয়াছখিনি, নতুন বিজনেছ আইডিয়াছ, আৰু কেনেধৰণে স্কিল ডেভেলপমেণ্ট, কেনেধৰণে লিডাৰশ্বিপটো প্ৰয়োজন হয় প্ৰত্যেকটো কামৰ। আপুনি ঘৰখন চলাবলৈও লিডাৰশ্বিপ লাগে। আপুনি আপোনাৰ ঘৰখনৰ লগত মা দেউতা, ল'ৰা ছোৱালীৰ পৰা বা ৱাইফৰ লগতো বহুত ডাঙৰ আপোনাৰ লিডাৰশ্বিপ লাগিব। তেওঁ কেনেধৰণে হেণ্ডেল কৰিব। আপোনাৰ তাতে কোনে লিডাৰশ্বিপটো লৈ আছে ঘৰৰ লিডাৰশ্বিপটো? মানে সঁচা কথা ক'ব গ'লে, আজি মই গ্ৰাম্যানুভূতিত নাই, বেচেৰি তাই লিডাৰশ্বিপ লৈ আছে, আৰু তাইয়ে চলাই আছে। আৰু তাই এগৰাকী সাধাৰণ মহিলা, আজি শিকি গৈছে। কিন্তু দেখিছেনে কেনেধৰণে তাই মোক, মই তাইক সদায় তাইৰ লগত আলোচনা কৰোঁ যে চাহ, এইটো কিন্তু এনেকুৱা দেই, এইটো এনেকুৱা। মানে আপুনি মুকলি মনেৰে তেওঁৰ লগত কথা পাতিব পাৰে। তাইক এটা বস্তু মই সাহস দিওঁ, আজি তাৰিখত মোৰ চাকৰি নাই, কিন্তু এইটো কৰিয়ে খাব লাগিব। এইটোক আমি কেনেধৰণে এডভান্স কৰিব পাৰোঁ, আৰু কেনেধৰণে আমি অনাগত দিনত ডাঙৰ চিন্তা কৰিব পাৰোঁ, সেইটো কাৰণে চিন্তা কৰিবলৈ তাৰ কাৰণে ট্ৰেইনিং কিন্তু এইটোতে হ'ব লাগিব। মানুহৰ লগত বিহেভিয়াৰ, মানুহৰ লগত ছাৰ্ভিচটো, মানুহে ভাল পাই যাব লাগিব। মানুহে ভাল পালেই, মানুহক যদি আমি সুখী কৰিব পাৰোঁ, তেতিয়াই আমি আগুৱাই যাব পাৰিম। আৰু আমি জনসাধাৰণৰ লগতেই থাকিব লাগিব। আৰু মই বিশেষকৈ মোৰ দেউতাহঁতে আদৰ্শই দেখাই গৈছে জাতীয়তাবাদী চিন্তাধাৰা। মোৰ দেউতা কিন্তু ব্যৱসায়িক মেণ্টেলিটি নাছিলে। তেখেতে আজীৱন চাইকেলখন চলায়ে তেখেতে যাতায়াত কৰিলে, একো কৰিব নোৱাৰিলে লাইফত, পইচাৰ ক্ষেত্ৰত। কিন্তু আদৰ্শৰ ক্ষেত্ৰত এটা বস্তু দি থৈ গ'ল। আজি যদি মোক দেউতাৰ কথা কওঁ, মোৰ দেউতা তুমি আমুকৰ পুতেক নেকি, সেইটো কিন্তু সন্মানৰ মৰমেৰে লয় মানুহে, সেইটো ভাল লাগে। অনাগত দিনত যাতে মোৰ ল'ৰাৰো এনেকৈ শুনিবলৈ পায়, তুমি দিকপল লাহনৰ ল'ৰা নেকি। মই সেইটো কাৰণে বহুত কষ্ট কৰোঁ, কাৰণ মই দেউতাৰ পৰা সেইটো মই সন্মান পাই আহিছোঁ, মৰম পাই আহিছোঁ। সেই কামখিনি বহুত দেউতাকৰ পৰা ল'বলগীয়া থাকে। আৰু আমাৰ অসমীয়া সমাজে সেয়া, দেউতা আচলতে নাজানো দেউতাৰ জাতীয়তাবাদী কেনেধৰণে সমাজখনক হেৰি কৰিলে। তেওঁ আচলতে দিশহৰা, সেইটো সময়ত এটা পৰিৱেশে আছিলে। মই বিভিন্নজন ব্যক্তিক লগ পাওঁ দেউতাৰ সমনীয়া, তেওঁলোকো মানে সেই পৰিৱেশৰ লগত তেনেধৰণে জাতীয়তাবাদী চিন্তা কৰিছিল। আচলতে দেউতাৰ গোটেইখিনি জীৱনৰ সংগ্ৰামৰ পৰা যিখিনি কথা আপুনি ক'লে, আপুনি আটাইতকৈ ডাঙৰ শিক্ষা তেওঁৰ পৰা কি লৈ যাব, বা এনেকুৱা এটা কি জাতীয়তাবাদী শিক্ষা মানে চিন্তাটোৰ বাহিৰে? কাৰণ কি হয়, আমি কিছুমান সময়ত মানে খুব সৰু সৰু কথাত খুব কম মন দিওঁ, যেনেকৈ কনচিষ্টেঞ্চিটোত আমি খুব কম মন দিওঁ, আমি ডিচিপ্লিনত বেছি মন দিওঁ। কিন্তু ডিচিপ্লিন হৈ কনচিষ্টেণ্ট নহ'লে একো লাভ নাই।
আৰু ইনডিচিপ্লিন হয় কেতিয়াবা আকৌ কনচিষ্টেণ্ট হৈ থাকিলেও কাম দি দিয়ে কনচিষ্টেঞ্চিটো মোৰ এনেকুৱা কেতিয়াবা অনুভৱ হয় যে বিশেষকৈ অসমৰ ক্ষেত্ৰত যেতিয়া আমি এই ডিজিটেল মাৰ্কেটিঙে লওক বা ডিজিটেলি কিবা এটা কাম কৰাই লওক ইয়াতে কনচিষ্টেঞ্চিটো নাথাকিলে ক্লিক হোৱাটো খুব কম হয় মানে আপুনি চিপ কণ্টেণ্ট এটা দি ক্লিক হৈ যাব পাৰে কিন্তু কনচিষ্টেণ্ট কণ্টেণ্টে আপোনাক এটা ডাঙৰ লংগিটিভিটি দিয়ে যদি মই সোধোঁ আপুনি আপোনাৰ দেউতাৰ সংগ্ৰামৰ পৰা শিকা এনেকুৱা কথা এটা আৰু সেইখিনি যদি অকণমান আমাকো শ্বেয়াৰ কৰে যাতে আমিও তাৰ পৰা কিবা এটা শিকিব পাৰোঁ কি ক'ব আপুনি দেউতাৰ পৰা মই এটাই বস্তু শিকিলোঁ সেইটো হ'ল তেওঁ সিদ্ধান্তটো খুব মানে দৃঢ় হিচাপে লয় আৰু লিডাৰশ্বিপটো মানে মানুহক আকৰ্ষিত কৰিব পাৰে কাৰণ তেওঁ কথাত কিয় আকৰ্ষিত হ'ব তেওঁ আদৰ্শবোৰ দেখাই গৈছে তেওঁ নিজৰ জীৱনত নিজৰ চাকৰিটোৱে ত্যাগ দিলে য'ত তেওঁ মানে উচিতটোহে কয় লাগিলে সেইটো কঠোৰেই হওক আৰু সমাজৰ লগত থাকে সমাজখন এটেণ্ড কৰে সমাজক মানে এৰা ধৰা ত্যাগটো বহুত ডাঙৰকৈ তেওঁ চিন্তা কৰে তেওঁৰ মতে ত্যাগটোৱে সকলো তেওঁৰ কাৰণে একোৱেই নাই আজি তেওঁৰ মানে নিজৰ বুলিবলৈ একোৱেই নাই হয়তো বেংক একাউণ্টত এটকাও টকা নাই কিন্তু তেওঁ ত্যাগ কৰিলে আৰু সেই ত্যাগটোৱে তেওঁক সমাজে এতিয়াও পুৰণা মানুহখিনিয়ে স্বীকৃতি দিয়ে কিন্তু নতুন মানুহখিনিয়ে হয়তো জানিবও পাৰে কাৰণ আজিকালি ছ'চিয়েল মিডিয়াত তেওঁ নাই তেওঁ হেৰি নাই কিন্তু পুৰণা মানুহখিনি এতিয়াও কয় যে হয় দেউতাই ত্যাগ কৰিছিলে সমাজৰ কাৰণে সেই ত্যাগটোৱে কি হয় আমি স্মাৰ্টফোন ব্যৱহাৰ কৰোঁ নহয় জানো আজিৰ তাৰিখত সকলোৱে স্মাৰ্ট আজি মই কি কৰি আছোঁ আপুনি কি কৰি আছে চবেই দেখি আছে কিন্তু চবেই জানে আপুনি ভাল কাম কৰি আছে নে আপুনি বেয়া কাম কৰি আছে আপুনি যিমানে তাক সম্পাদনা নকৰক যিমানে তাক এডিটিং নকৰক আপোনাৰ বিষয়ে তেওঁ জানে সেইকাৰণে সদায় সততা মেইনটেইন কৰিব লাগে দেউতাৰ কিন্তু অন্তৰৰ পৰা সততাটো আছিলে মই মেইনটেইন কৰিবলৈ নিজে বিচাৰোঁ কেতিয়াবা যদিও মই দিশহাৰা হৈ যাওঁ তেতিয়াও মই নিজৰ অন্তৰ্দৃষ্টিয়ে চাওঁ যে হয় মই বেয়া কাম কৰিছোঁ নেকি কেতিয়াবা মই নিজে এটা ক্ষেত্ৰত মই সদায় সাৱধান হওঁ যে মই সমাজৰ কাৰণে এটা বেয়া এটা মেছেজ যাব নালাগে মই বেয়া কাম এটা কৰিব নালাগে কেনেধৰণে ময়ো এজন মানুহ মোৰো কেতিয়াবা বেয়া মনোভাৱ এটা আহিব পাৰে কিন্তু মই খুব কষ্টৰে মানে সেইটো হেৰি কৰোঁ মই ভাবোঁ সমাজখনে আদৰি ল'ব আৰু সমাজ মানেই ব্যৱসায় আমি সমাজখনৰ লগতে চলিব লাগিব সমাজৰ লগতেই মিলি চলিব লাগিব সমাজখনে আমাক দিব আমি এক দিলে সমাজে আমাক 4 দিব কিন্তু আমি সততাৰে দিব লাগিব প্ৰত্যেকটো কামেই এতিয়া আমাৰ নতুন জেনেৰেশ্যন আহি আছে আপুনি ক'লে যে চিপ কণ্টেণ্ট কিমান দূৰ আগবাঢ়িব বেছি দিন নিতিকে আজি যদি এটা ষ্ট্ৰং সমাজৰ কাৰণে এটা যায় সমাজখনে আজি গ্ৰাম্যানুভূতিক মানুহে আদৰি কিয় লৈছে আমি অসমীয়া সংস্কৃতিক উপস্থাপন কৰিছোঁ আমি মানুহৰ পৰা কাহিনীবোৰ লৈছোঁ কাহিনীবোৰ উপস্থাপন কৰিছোঁ মানুহক বিলাইছোঁ পৰিৱেশ দিছোঁ সেইকাৰণে আমাক মানুহে মৰম কৰিছে ইমানেই মৰম কৰিছে যে মই কেতিয়াবা চিন্তা কৰি যাওঁ মই অলপ জোখতকৈ বেছিয়ে মৰম কৰি দিয়ে কেতিয়াবা মানে মোৰ ৰাতি শুবলৈ অসুবিধা হৈ যায় ফোন কৰি পেলাই নহয় তুমি এইটোহে কৰা দেই মোক উপদেশ দিবলৈও মানুহ আছে আপুনি বিশ্বাস কৰক আমাৰ সংগ্ৰহালয়ত 40% সামগ্ৰীহে আমাৰ 60% সামগ্ৰী ৰাইজে দিয়া বিনা মূল্যত তেওঁলোকে আগবঢ়াই দিয়ে যে তোমাৰ তাত থাকক ৰাইজে দেখক নতুন প্ৰজন্মই দেখক আমাৰ ঘৰত এনেই আলৈ আথনি হৈ পৰি আছে আমি তেখেতসকলক কেনেধৰণে পাহৰিব পাৰিম মই এতিয়া ৰিচেণ্টলি মানে আমি এটা লিষ্টেই বনাম লিষ্টত আমাক কোনে কেনেধৰণে সহায় কৰিছে মই তেখেতসকলক জীৱনত পাহৰিব নোৱাৰোঁ কিন্তু সঁচাই আপোনাৰ কাহিনীটোৱে আচলতে বহুতক এটা বেলেগ ধৰণে অনুপ্ৰাণিত কৰিব আৰু এই কথাটো মই এইকাৰণে কৈ আছোঁ কাৰণ মই সেইদিনাখন যেতিয়া আপোনাৰ তাতে গৈছিলোঁ সেইদিনাখন গৈ পাই মই নিজে এটা বেলেগ পৰিৱেশ দেখিছিলোঁ মই হাচিনুৰ দাৰ কথা ক'ব লাগিব হাচিনুৰ দাই মোক বাৰে বাৰে কৈ আছিল যে এবাৰ হ'লেও আমি যাওঁ তাতে তুমি বিৰাট ভাল পাবা গৈ পৰিৱেশটো চাই মোৰ বিৰাট ভাল লাগিল পৰিৱেশটো আৰু মোৰ ভাল লাগিল এপ্ৰ'চটো খুব নতুন আছিল সাধাৰণতে আমি এনেকুৱা নতুন এপ্ৰ'চ এটা ছাৰ্ভিচ বা হস্পিটেলিটি বিজনেছত দেখা নাপাওঁ আজিৰ তাৰিখত এটা চিন্তা এনেকুৱাও হৈ আছে সামাজিক মাধ্যমত আলোচনা হৈ আছে মই বেছি দীঘলীয়া নকৰোঁ শেষৰ ফালে আপোনাৰ মতামতটো ল'ব খুজিম যে অসমত বৰ্তমান সময়ত প্ৰায় 5 লাখ কোটি টকাৰ এটা ইনভেষ্টমেণ্ট কৰিম বুলি কমিটমেণ্ট বেলেগ বেলেগ কোম্পেনীজে দি পেলাই MOU চাইন কৰিলে বহুত সময়ত কি হয় MOUবোৰ প্ৰেক্টিকেলিটিত ৰূপান্তৰ নহয় কিন্তু ষ্টিল এটা আশা আমাক দিলে যে অসম আজিৰ তাৰিখত এনেকুৱা এখন ভূমিলৈ পৰিণত হৈছে য'ত 5 লাখ কোটি টকা ইনভেষ্ট কৰিব বা বিনিয়োগ কৰিবলৈ বাহিৰৰ কোম্পানী এটা আহিব চিন্তা কৰা নাই তেওঁলোকে চেষ্টা কৰি আছে তাৰে মাজত সামাজিক মাধ্যম বিশেষকৈ ফেচবুকত কিছুমান তথাকথিত বুদ্ধিজীৱীৰ আলোচনা এনেকুৱা যে চাকৰি এতিয়া বাহিৰা বা অনা অসমীয়াই পাব অসমীয়াৰ কাৰণে চাকৰি নাপায় অৰ্থাৎ এই ৰিজাৰ্ভেশ্যনৰ কনচেপ্টটো
যে এটা চাকৰিত ইমান সংখ্যক ছিট বা ইমান সংখ্যক চাকৰিৰ জেগা অসমীয়াৰ কাৰণে থাকিবই লাগিব, যিখিনি স্কিল্ড হওক বা আনস্কিল্ড হওক তাৰ লগত কথা নহয়। এই যে ধাৰণাটো যে প্ৰত্যেক বস্তুতে এটা ৰিজাৰ্ভেশ্যনৰ প্ৰয়োজন হ'ব লাগে, যে প্ৰত্যেক বস্তুতে আমি কেৱল আৱেগ জড়িত কৰি চাম আৰু আমি ধনাত্মক চিন্তা নকৰি প্ৰেক্টিকেলিটিত নগৈ যে আমি স্কিলো ভাল কৰিব লাগে, আমি স্কিলত কাম কৰিব লাগে নকৰি যে আকৌ গৈ থৈ প্ৰাইভেট কোম্পানীতে চাকৰিৰে দৌৰ হৈ গ'ল। এই কথাটোৰ ওপৰত আপুনি কি কয়? কাৰণ আপুনি নিজে এটা ব্যৱসায় চলাই আছে, আপোনাকো মানুহৰ প্ৰয়োজন হয় আৰু ডেফিনেটলি আপুনি স্কিলৰ সমস্যাটো আপুনিও ফেচ কৰিছে। এই গোটেই কথাটোৰ ওপৰত আপুনি কি মতামত দিব? ইয়াৰ কাৰণে এটা বৃহত্তৰ আন্তঃগাঁথনিৰ প্ৰয়োজন আছে। চৰকাৰে সমানুপাতিকভাৱে স্কিল ডেভেলপমেণ্ট কৰাটো বহুত প্ৰয়োজন আছে। অলৰেডি চৰকাৰে কৰি আছে, কিন্তু আমাৰ কিমানে আগ্ৰহী হৈছে? আমি আগ্ৰহী হ'ব লাগিব। আমি মোৰ ভোক লাগিছে, মই যাব লাগিব ন, মোৰ পিয়া লাগিছে, মোৰ কুঁৱাটোৰ ওচৰত যাব লাগিব। আমি নিজে দৃঢ় হ'ব লাগিব যে অপৰচুনিটি আহিছে, আমি অপৰচুনিটিটো গ্ৰহণ কৰিবলৈ আমি কিমান নিজে সক্ষম। সেইকাৰণে বেলেগক দুখ দি লাভ নাই, নিজক চিকুটি চাব লাগে, নিজৰ কেপাবিলিটি বঢ়াব লাগে, আমি কেনেধৰণে স্কিল আয়ত্ব কৰিব পাৰোঁ সিদ্ধান্ত ল'ব লাগে আৰু বিভিন্ন সেইখিনি চাই এই সুযোগ সুবিধাবোৰ আমি কেনেধৰণে লওঁ, নহ'লে কিন্তু বেলেগে লৈ ল'ব। এইটো চিধা কথা। কাৰণ ইনভেষ্টৰ এজনে ইনভেষ্ট কৰিব, তেখেতে হাতত পইচা আছে, কিন্তু তেওঁ কেনেকুৱা লেবাৰ ল'ব? যদি আনস্কিল লেবাৰ হয়, যদি একোৱেই নাজানে, তেওঁ কেনেকৈ ধৰণে ল'ব? আৰু প্ৰাইভেট ছেগমেণ্টত এনেও যিটো কোটা ছিষ্টেমটো নাথাকেই, তাত মানে যোগ্যজনহে মানে হেৰি পায়। আৰু মই ভাবোঁ আমি সেয়া চাকৰিমুখী মানে এনেকুৱা হ'ব নালাগে যে মই চৰকাৰী চাকৰি একেবাৰে জীৱনত নকৰোঁৱেই, মানে চৰকাৰী চাকৰিটো বেয়াই, মানে কৰিম, কিন্তু তাৰ আগত এই নিজে অলপ প্ৰাইভেট ছেগমেণ্টত সোমাই বিভিন্ন শিক্ষা লৈ আমি কেনেধৰণে স্কিল ডেভেলপ কৰি, আৰু যোগাযোগটো, প্ৰথম কথা যোগাযোগটো ৰাখিব লাগে, বিভিন্ন চকু কাণ চব খুলি ৰাখি কেনেধৰণে সুযোগখিনি আমি ল'ব পাৰোঁ সেইটো কাৰণে নিজকে সচেতন কৰি ৰাখিব লাগে। বিভিন্ন ডিপাৰ্টমেণ্টবোৰ আছে, ডিপাৰ্টমেণ্টক এতিয়া ৰিচেণ্টলি মই গম পাইছোঁ, এইটো এটা ভাল হ'ব, কিন্তু যদিহে এইটো পূৰ্ণতা পায়। ছাপ'জ এজন ষ্টাৰ্টআপ, তেখেতৰ এটা মানে হেৰি আছে, কনচেপ্ট আছে, সেই কনচেপ্টটো যদি এটা ডিপাৰ্টমেণ্টক দিয়ে, অলৰেডি ডিপাৰ্টমেণ্ট এটা গঢ়ি তোলা হৈছে বুলি, এণ্টাৰপ্ৰেনিয়ৰ ডিপাৰ্টমেণ্ট এটা গঢ়ি তোলা হৈছে, সেই ডিপাৰ্টমেণ্টটোক যাব লাগে, সেই তাত মানে তেওঁৰ নিজৰ কনচেপ্টটো দিব লাগে। সেই কনচেপ্টটো ডিপাৰ্টমেণ্টে ইনকুবেট কৰিব, ইনকুবেট কৰি তেওঁ ক'ত যাব লাগিব, বেংকত কেনেকৈ যাব লাগিব, তেওঁ চিভিল কেনেকৈ ভাল কৰিব লাগিব, তেওঁ ক'ত যাব লাগে, সেই তেওঁলোকে নীতি নিৰ্দেশনা তেওঁলোকে দিব। কাৰণ তেতিয়া তেওঁ ফাণ্ডিং পোৱাৰ পৰা আৰম্ভ কৰি তেওঁ কেনেধৰণে মাৰ্কেটিং কৰিব, সেইখিনি তেওঁলোকে পৰামৰ্শখিনি দিব। কিন্তু ডিপাৰ্টমেণ্টে পৰামৰ্শহে দিব পাৰিব ন, কৰিবতো নিজে লাগিব। ঘৰৰ পৰাতো টানি আনিব সেইদিন নাই, যে ঘৰৰ পৰা চাকৰি দিয়া দিনটো নাই। আমি জনসাধাৰণে সচেতন হ'ব লাগিব, যে আমি ওলাই আহিব লাগিব, ঘৰ গুণা হ'লে নহ'ব নে। আজিৰ তাৰিখত কিন্তু ল'ৰা ছোৱালীবোৰ বহুত স্মাৰ্ট, ক'ব লাগিব। একচুৱেলি মই এইসকলৰ কথাই কৈছোঁ, যিসকল মানে এইটো এৱাৰ্ড নহয়, কিন্তু প্ৰায় দেখা গৈছে বহুত স্মাৰ্ট, আজিকালি বহুত এডভান্স হৈ গ'ল। আৰু নহয় মানে আপোনালোকৰ পৰাই আচলতে চাই বহুতে ইনস্পায়াৰ হয় আজিৰ তাৰিখত, আপোনালোকৰ কাহিনী। আৰু সামাজিক মাধ্যমে এইখিনি আৰু সুকীয়া কৰি পেলাইছে আৰু সুবিধাটোও দিছে, যে আজি হয়তো মই গুৱাহাটীত বহি লৈ মই লখিমপুৰত আপুনি প্ৰত্যেক দিনাই কি কৰি আছে মই সেইখিনি বস্তু চাই মই ইয়াতে তাৰ পৰা জ্ঞানখিনি ল'ব পাৰোঁ। মই সেইকাৰণে ভাবোঁ যে আমাৰ অসমত অফুৰন্ত মানে এতিয়া সুবিধা আমি পাম, খালি কেনেকৈ আমি বস্তুটোৰ ব্যৱস্থাখিনি আমি আচলতে আঁকোৱালি ল'ব পাৰোঁ সেইখিনি আমাৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব। আৰু মই বিশ্বাস যে আজি এই পডকাষ্টত আপোনাৰ লগত যিমানখিনি কথা পাতিলোঁ বা যিখিনি কথা পাতিলোঁ, ইয়াৰ পৰা বহুতে এইখিনি কথা শিকিব। শেষত মই আপোনাৰ পৰা জানিব খুজিম যে এটা ফ্ৰেঞ্চাইজি কনচেপ্ট আমি সাধাৰণতে দেখা পাওঁ, যে মেকডনেল্ডছ হ'ল, KFC হওক, ফ্ৰেঞ্চাইজি বিজনেছ লৈ পেলাই সকলো ফালে আচলতে এটা হাবাথুৰি খাই থাকে। আজি গোটেইখিনি আপোনাৰ লগত কথা পতাৰ পিছত মোৰ মনত এটা ধাৰণাও আহিছে যে আপোনাৰ গোটেই কনচেপ্টটো বা মডেলটো এটা ফ্ৰেঞ্চাইজি কনচেপ্ট হ'ব পাৰে। পৰিকল্পনা আছে নেকি? দীঘলীয়া পৰিকল্পনা এতিয়াই নকওঁ, কিন্তু সদ্যহতে পৰিকল্পনা কৰোঁ যে আমি এটা বেলেগ এটা কনচেপ্টত গৈ আছোঁ। আমাৰ প্ৰত্যেকটো মাহত, প্ৰত্যেকটো বছৰতে আমাৰ নতুন নতুন কিবাকিবি হ'ব গৈ আছে। সেইখিনি আমি সদ্যহতে 5 বছৰ এটা পৰিকল্পনা আছে, সেই 5 বছৰ পৰিকল্পনা আমি সেইখিনি সমাপ্ত কৰিম, তাৰপিছত হ'ব। আৰু যি হ'ব প্ৰকৃতিক লৈ হ'ব, যি হ'ব আমাৰ কালচাৰক লৈ হ'ব। আৰু অনাগত দিনত আমি সাধ্য অনুযায়ী মোৰ ক'লোৱেই, মই অসমখনৰ হৈয়ে কিবা এটা মানে ভাবিছোঁ, অলৰেডি ডিজাইন কৰা হৈছে, কিন্তু আগবাঢ়ি যাওঁ,
ৰাইজৰ লগত থাকিলেহে ৰাইজে আমাক সেইখিনি সুযোগ দিব। ৰাইজক সন্তুষ্ট কৰিব লাগিব, আমি নিজে সততা দৃঢ়তা মেইনটেইন কৰিব লাগিব, তেতিয়া আমি আগবাঢ়ি যাম। বাকী আৰু শেষত কিবা এটা ক'ব, আমি পডকাষ্টৰ সামৰণি মাৰিম। বিশেষকৈ মোৰ আপোনাৰ ব্যক্তিত্ব যথেষ্ট ভাল লাগে। প্ৰথম যিদিনাখন আপুনি আমাৰ ঘৰত আহিছে, আপোনাৰ প্ৰথম যিদিনাখন পডকাষ্টটো চাইছোঁ, তেতিয়া মাৰ্কেটত নতুন আহিলে ভাল লাগিছে। আৰু আপুনি এনেধৰণে যদি আপুনি এই ধনাত্মক যিখিনি বাৰ্তা সমাজলৈ নিয়ে, আজি হয়তো মই এইখিনি কথা বেলেগৰ আগত নোলালোহেঁতেন, এনেকুৱা আড্ডাৰ প্ৰয়োজন আছে। আৰু মই আপোনাৰ লগত যিখিনি কথা পাতিলোঁ, এজন সফল ব্যক্তি হিচাপে নহয় দেই, এজন সাধাৰণ ব্যক্তি হিচাপে কৈছোঁ যে মই সফল বুলি এতিয়াও নাভাবোঁ মানে নিজকে। মোৰ কৰিবলগীয়া বহুত আছে, ৰাইজে এতিয়াও পৰামৰ্শ দি আছে, আমি আগবাঢ়ি যাম। আৰু এনেকুৱা ধনাত্মক চিন্তাধাৰণাৰ প্ৰয়োজন আছে সমাজখন আগুৱাই নিবলৈ। ধন্যবাদ দাদা, আজি ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ প্ৰথমে। আৰু দ্বিতীয়তে আপোনাক শুভেচ্ছা জনালোঁ। ইমান ধুনীয়া এটা প্ৰকল্প আপুনি হাতত লৈ আচলতে আমাক সকলোকে বুজালে যে সদায় চহৰ এখনলৈ গৈ পেলাই ব্যৱসায় কৰাটোৰ প্ৰয়োজন নাই। কেতিয়াবা চহৰৰ পৰা আপুনি নিজৰ গাঁওখনত গৈ পেলাইও সফল ব্যৱসায় আৰম্ভ কৰিব পাৰে। আৰু আপোনাৰ কাহিনী ইতিমধ্যে অসমৰ বহুখিনি মানুহে জানে। মই নাভাবোঁ যে আমাৰ পৰা কোনোবাই নতুন কথা কিবা জানিব, কিন্তু মোৰ বিৰাট ব্যৱসায়টোক ব্ৰেকডাউন কৰি জানিব মন আছিল যে কেনেকৈ আপুনি কথাখিনি পৰিকল্পনা কৰিছিল আৰু কেনেকৈ আপুনি কৰি আগবাঢ়ি গৈ আছে। কাৰণ সাধাৰণতে আমাৰ ইয়াতে দেখা পাওঁ, হয় আমি কওঁ যে আৱেগেৰে আমি এটা কাম কৰি আছোঁ, কিন্তু সেই আৱেগৰ আঁৰত বহুখিনি ষ্ট্ৰেটেজি থাকে আৰু থাকিব লাগে। কেলকুলেশ্যন থাকিলেহে ছাকচেছ ৰেচিঅ'টো বাঢ়িব, মোৰ ধাৰণা এইটো। কিন্তু আজি গম পাই সেইখিনি কথা ভাল লাগিল, আপোনাৰ পৰা আমিও বহু কথা শিকিলোঁ। আজি সময়খিনি দিয়াৰ বাবে পুনৰ এবাৰ ধন্যবাদ। আৰু অনাগত দিনত লগ পাম, পুনৰ এবাৰ যাম আপোনাৰ তাতে, আমি ভালকৈ কিবা প্ৰগ্ৰেম এটা প্লেন কৰিম। আজি আমি পডকাষ্টটো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আনটোল পডকাষ্টৰ এই বিশেষ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ। আমি আশা কৰোঁ আপুনি এই গোটেই খণ্ডটোৰ পৰা কিবা নতুন শিকিব পাৰিলে। আমি সাধাৰণতে বহু বেলেগ মানুহৰ আচলতে জীৱনৰ অভিজ্ঞতাৰ পৰা বহুখিনি শিক্ষা লাভ কৰিব পাৰোঁ, যি শিক্ষাৰে আচলতে নিজে কৰি থকা ভুলবোৰ নকৰি পেলাই সেই ভুল নেওচি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ তাৰ এটা সমাধান বিচাৰি পাওঁ। আৰু এই পডকাষ্টৰ খণ্ডটোৰো উদ্দেশ্য সেয়াই আছিল। লখিমপুৰ গ'লে কেতিয়াবা গ্ৰাম্যানুভূতি যাব, তাতে গ'লে এটা খুব সুকীয়া পৰিৱেশৰ লগত চিনাকি হ'ব, যি পৰিৱেশে আপোনাক প্ৰকৃততে অসমীয়া সংস্কৃতি আৰু অসমীয়া পৰিৱেশৰ কথা বুজাই দিব। এই খণ্ডটো চাই কেনেকুৱা পালে আমাক কমেণ্ট ছেকশ্যনত জনাব, পঢ়ি ভাল লাগে। যদি আপুনি আমাৰ খণ্ডটো চাই ভাল পালে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ভিডিঅ'টো লাইক কৰে, আমি উৎসাহ পাওঁ আৰু কষ্ট কৰি এটা নতুন ভিডিঅ', এটা নতুন পডকাষ্ট বনাবলৈ। এই পডকাষ্টৰ খণ্ডটো চোৱাৰ বাবে, এই গোটেই কথাখিনি শুনাৰ বাবে ধন্যবাদ।